Okay, madam, start. সকলোকে নমস্কাৰ। পোনপ্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ভগৱানক, কাৰণ ভগৱান থকা হেতুকে আমি সকলো দূৰ দূৰণিৰ পৰা একত্ৰিত হ'ব পাৰিছোঁ। তাৰপিছত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সকলোৰে মহান গুৰু মিষ্টাৰ মনোজ দত্ত ছাৰক। আৰু মই যিজন গুৰুৰ সান্নিধ্যত এই মহান কনচেপ্টটো এচিভ কৰিছোঁ, সেইজন গুৰুৰ নাম হৈছে মিষ্টাৰ তপনজিৎ ছাৰ ফুকন। তেওঁক মই হাৰ্ডলি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু ছাৰে মোক এই মেটাফৰ্ছ বিজনেছ নিদিয়া হ'লে মই আজি এই বিজনেছটো নাপালোহেঁতেন। আমাৰ এই প্ৰজেক্টটো ডিচেণ্ট্ৰেলাইজ প্ৰজেক্ট হয়। আমাৰ প্ৰজেক্টটো কোনো MD CMD নাই, কোনো অফিচ নাই, কোনো PVVV মেইনটেইন কৰিবলৈ নাই, কোনো ক্লজিং নাই, আৰু আমাৰ এই কনচেপ্টটোত কোনো প্ৰডাক্ট নাই। আমাৰ প্ৰজেক্টে ঘৰে ঘৰে গৈ তেল চাবোন বিক্ৰী কৰা কোনো কোম্পানী নহয়। আমাৰ এই প্ৰজেক্টটো 100% ডিচেণ্ট্ৰেলাইজ প্ৰজেক্ট হয়। আমাৰ প্ৰজেক্টটো ৰোডমেপ বহুত ডাঙৰ হয়, আৰু আপোনালোকৰ দোকান এখন, কিন্তু ইনকম অহা ৰাস্তা কেইবাখনো আছে। ঠিক আছে, মই এতিয়া এনেকুৱা এজন গ্ৰেট ডাইনামিক লিডাৰক মই এই মঞ্চত ইনভাইট কৰিবলৈ গৈছোঁ। আজি সেই গুৰুজনে এটা শুদ্ধ ডিচিশ্যন লোৱাৰ কাৰণে আমাৰ নিচিনা বহুতো নিবনুৱা ব্যক্তিক সংস্থাপনৰ পথ দিবলৈ সক্ষম হৈছে। যিজন গুৰুৰ মুখত সৰস্বতীয়ে বসবাস কৰিছে, এনেকুৱা এজন গুৰুৰ মুখৰ কথা শুনিবলৈ আমাৰ সকলোৰে কাণখন থিয় হৈ থাকে। আজি এই মহান গুৰুজনে আমাৰ অসমত এই মেটাফৰ্ছ বিজনেছ ননা হ'লে আমি এই প্ৰজেক্টটো নাপালোহেঁতেন। এনেকুৱা মহান গুৰুক মই এতিয়া এই মঞ্চত ইনভাইট কৰিবলৈ গৈছোঁ। তেখেতক মই অকলে ইনভাইট কৰিবলৈ সাহস নাই তথা কেপাচিটি নাই। আপোনালোকৰ বহুমূলীয়া ডিজিটেল হাত চাপৰিৰে ছাৰক মই এই মঞ্চত ইনভাইট কৰিছোঁ। প্লিজ ৱেলকাম টু ষ্টেজ মিষ্টাৰ মনোজ দত্ত ছাৰ। প্লিজ ছাৰ, আপুনি আমাৰ মঞ্চত আহক, আহি কিনে আমাৰ মেটাফৰ্ছৰ প্লান প্ৰেজেণ্টেশ্যন দেখুৱাবলৈ আপোনাক মই অনুৰোধ কৰিছোঁ ছাৰ। Thank you, madam. ঠিক আছে Thank ছাৰ। you. Thank you, madam. Thank you for giving this mind-blowing MC presentation. আপুনি বহুমূলীয়া MC presentation, আপোনাৰ বক্তব্য ইমান সুন্দৰভাৱে আপুনি MC presentation কৰাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। আশা কৰোঁ অনাগত দিনবোৰত আপুনি MC presentationৰ লগতে আৰু যাতে প্লেন প্ৰেজেণ্টেশ্যন দিবলৈ সক্ষম হয়। এনেকুৱা ধৰণে ইমান সুন্দৰভাৱে আপুনি অসমীয়া ভাষাত আপুনি সুন্দৰভাৱে MC প্ৰেজেণ্টেশ্যন কৰিছে। লগতে যিসকল ব্যক্তিয়ে মেডামৰ ভইচ শুনি আছিলে বা আছে, আপোনালোকক মই এটাই ৰিকুৱেষ্ট কৰিছোঁ, অকল আমি যে কৈ থাকিব লাগিব তেনেকুৱা ধৰণৰ নহয়। আপোনালোকেও দৈনিক বেচিছ MC প্লেন বা MC প্ৰেজেণ্টেশ্যন বা প্লেন প্ৰেজেণ্টেশ্যন দিবৰ কাৰণে চেষ্টা কৰিব। কাৰণ উইদাউট লাৰ্ণিং নবডি কেন আৰ্নিং ইন দিছ ৱৰ্ল্ড। সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ, লাৰ্ণিং কৰিলে আপুনি আৰ্নিং কৰিব পাৰিব। প্ৰথমতে আৰ্নিং কেতিয়াও নহয়, প্ৰথমতে লাৰ্ণ কৰিবলগীয়া হয়। লাৰ্ণ কৰাৰ পাছতহে আৰ্নিংটো ষ্টাৰ্ট হয়। চ' আজি আমাৰ MKD ইণ্টাৰনেশ্যনেল টিমৰ ফালৰ পৰা আমি আমাৰ সঞ্জনা দাস মেডামক অশেষ ধন্যবাদ জনাইছোঁ। লগতে প্লিজ গিভ এ বিগ ক্লেপ ফৰ মিছেছ সঞ্জনা দাস মেডাম। Thank you, madam, for giving this mind-blowing MC presentation. Thank you, madam. Thank you. এতিয়া আমি নেক্সট আমাৰ বেষ্ট সেশনলৈ আমি এটা গৈ আছোঁ। আজি আমাৰ সেশনটো অতি ইম্পৰ্টেণ্ট সেশন হ'বলৈ গৈ আছে। অতি ইম্পৰ্টেণ্ট সেশন। কি ইম্পৰ্টেণ্ট সেশন হ'বলৈ গৈ আছে ভালদৰে মন দি শুনক আপোনালোকে। ঠিক আছে, এতিয়া মই স্লাইডৰ জৰিয়তে আপোনালোকক অৱগত কৰিম। ঠিক আছে, স্লাইডৰ জৰিয়তে স্লাইড দেখিছে আপোনালোকে। খুব সহজভাৱে আৰু সৰলভাৱে মই আপোনালোকক ষ্টেপ বাই ষ্টেপ এনেকুৱা এটা মোষ্ট ইম্পৰ্টেণ্ট, ইয়াতে দুটা পইণ্ট সোমাই আছে। অলপ টাইম লাগিব পাৰে, কাৰণ এইটো মই ফুল্লি আপোনালোকৰ আগত এক্সপ্লেইন কৰিম বুলি ওলাইছোঁ। 5-10 মিনিট অকণ বেছি হ'ব পাৰে, অলপ চৰি কৰে, কিন্তু আপোনালোকে ফুল্লি শেষৰলৈকে শুনিব লাগিব বা চাব লাগিব বা বুজিব লাগিব। তেতিয়াহে আপোনালোকে লাইফটো এটা বেটাৰ লাইফ কটাব পাৰিব। কাৰণ চিফ
চালেই নহ'ব, শুনিলেই নহ'ব, তাৰপিছত আপুনি মই একশ্যন ল'ব লাগিব। আৰু একশ্যন ল'বৰ কাৰণে যদিহে আপুনি ফুল কনফিডেণ্টো নাথাকে, যদি বুজি নাপায়, তেতিয়া আপুনি একশ্যন ল'বলৈ সমৰ্থ নাথাকিব বা নহ'ব। গতিকে প্ৰথম মই মোৰ পৰিচয়টো দাঙি ধৰিছোঁ। মোৰ নাম মনোজ কুমাৰ দত্ত, মই অসমৰ পৰা বিলং কৰোঁ। 24/7 মোৰ টিমক ছাপোৰ্ট কৰি মই আগুৱাই লৈ গৈ আছোঁ। বৰ্তমান অৱস্থাত 2024 চনত আমি মিছন কৰোড়পতি টাৰ্গেট লৈছোঁ, যিহেতুকে অলৰেডি আমি নিজে কৰোড়পতি বনিলে নহ'ব। আমাৰ অলৱেজ মেটাফৰ্ছ MKD ইণ্টাৰনেশ্যনেল টিমৰ মতো আপোনালোকে গম পাইছেগে নিশ্চয়, অলৱেজ হেল্পিং টু আদাৰ্ছ এটিটিউড। আমি এই বৰ্ষত মানে এই বছৰত 2024 চনত আমি মেক্সিমাম ব্যক্তিক যাতে আমি আমাৰ টিমত কৰোড়পতি বনাব পাৰোঁ, তাৰে এটা আমি দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। লগতে 2024 চনৰ ডিচেম্বৰ ভিতৰত কিমানজন ব্যক্তি আপুনি ফুল চিষ্টেম ফ'ল' কৰি ছাকচেছফুল হয়, কৰোড়পতি হয়, আপোনালোকে ৱেইট কৰক, নিশ্চয় আপোনালোকক আমি দেখাবলৈ সক্ষম হ'ম। আৰু যিসকল ব্যক্তিয়ে আজি ফাৰ্ষ্ট ছেশ্যনটো শুনিছে বা বুজি আছে, আপোনালোকক এটাই কৈছোঁ, যিজন ব্যক্তিয়ে আপোনাৰ এই ছেশ্যনটো আপোনাক দিছে বা আপোনালৈ পঠিয়াইছে, সেইজন ব্যক্তিক ধন্যবাদ কৰক। কাৰণ ওপৰলাৰ ইচ্ছাৰ অবিহনে গছৰ পাত শিলত নিহিলে। এই ইনফৰমেশ্যনটো আজি তেওঁ দিয়া নাই, হয়তো মই দিয়া নাই, থ্ৰু গিভেন বাই গড। হয়তো আপুনি এটা ভাল কাম কৰিছিলে, হয়তো আপোনাৰ ৱাইফে ভাল কাম কৰিছিলে, হয়তো আপুনি যদি লেডিজ হয় আপোনাৰ হাজবেণ্ডে ভাল কাম কৰিছিলে, হয়তো আপোনাৰ মা বাবাই ভাল কাম কৰিছিলে। তো এনেকুৱা এটা গল্ডেন অপৰচুনিটি আপুনি আজি পাইছে। ইয়াত আপোনাৰ এই অপৰচুনিটিৰ লগতে আপুনি এখন পৃথিৱীৰ কাৰণে কিবা এটা কৰিব পাৰিব, লগতে এইখন সমাজৰ কাৰণে আপুনি কিবা এটা কৰিব পাৰিব, লগতে আপুনি আপোনাৰ পা পৰিয়াল, আপুনি নিজৰ লগতে আপুনি সকলো পৰিয়ালকে আপুনি নতুন এটা জীৱন দিবলৈ সক্ষম হ'ব। আৰু আমাৰ এই গোটেই ছেশ্যনটো ফুল্লি আপোনাৰ কি হয়, ফাইনেন্সিয়েল ফ্ৰীডমৰ ছেশ্যন হয় বুলি ক'ব লাগিব। গতিকে মানুহৰ জীৱনত যিমানখিনি আপোনাৰ প্ৰব্লেম থাকে, অনলি ফাইনেন্সিয়েল প্ৰব্লেমৰ পৰাই বহুত নানা ধৰণৰ প্ৰব্লেমৰ সন্মুখীন হ'বলৈ গৈ থাকে। হয়তো এনে ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে মানুহ কেতিয়াবা মৃত্যু মুখতো পৰিবলগীয়া হৈছে, আৰু আমি দেখি আছো। গতিকে সেইকাৰণে মই আপোনালোকক এই মানে চিষ্টেমৰ দ্বাৰাই ৰিকুৱেষ্ট কৰিছোঁ, যিখিনি আমি ক'বলৈ গৈ আছোঁ বা বুজাবলৈ গৈ আছোঁ, আপুনি এটলিষ্ট যি হৈছে, যি বয়সৰে নাথাকক কিয়, আপুনি যিয়ে কৰি নাথাকক কিয়, এটলিষ্ট আপুনি ছেশ্যনটো ভালদৰে বুজিবৰ কাৰণে চেষ্টা কৰিব। কাৰণ ফিউচাৰ বহুত ইম্পৰ্টেণ্ট, এণ্ড প্ৰেজেণ্ট এণ্ড ফিউচাৰ বহুত পাষ্ট, নাথিং ইজ ইম্পৰ্টেণ্ট। পাষ্টৰ ওপৰত আপুনি ইমান ডিপেণ্ড নকৰিব, ফিউচাৰ এণ্ড প্ৰেজেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট ডিয়াৰ ফ্ৰেণ্ডছ। আৰু যদি আপোনাৰ ভৱিষ্যতটো এটা সোণেহাৰ জীৱন জীয়াব ইচ্ছা আছে, তেতিয়াহ'লে এই ছেশ্যনটোৱে আপোনাক বহুত এটা সহায় কৰিব আপোনাৰ দৈনিক লাইফত। অ'কে, বেছি কথা নকৈ মই এতিয়া আপোনালোকৰ আগত আমাৰ যি ইউনিভাৰ্ছ মেটাফৰ্ছৰ লেটেষ্ট এণ্ড ফিউচাৰ প্ৰজেক্টটোৰ ওপৰত মই এক্সপ্লেইন কৰিবলৈ গৈ আছোঁ। ইয়াৰ লগতে আপুনি গম পাব ফ'ৰ্চ কইন কিয় আমাৰ ইম্পৰ্টেণ্ট। ফ'ৰ্চ কইনত আপুনি মই কি ধৰণে ল'ব পাৰিম, আৰু ফ'ৰ্চ কইন ল'লে আমাৰ ভৱিষ্যত কি হ'ব, এই ইউনিভাৰ্ছৰ লগতে মই দুটা ছেশ্যন ষ্টাৰ্ট কৰিব গৈ আছোঁ আপোনালোকক। লগতে ফ'ৰ্চ কইন আৰু ইউনিভাৰ্ছ দুটা একেলগে ইয়াতে সাঙুৰ খাই থাকিব। গতিকে এইটো বহুত কৰোড় টকাৰ প্ৰজেক্ট হয়। আমি ইমান কম সময়ত আমি ইমান গম নাপাম। গতিকে এই গোটেই কৰোড় টকাৰ প্ৰজেক্টটো আপুনি মই বুজিবৰ কাৰণে অলপ চিৰিয়াছ হ'ব লাগিব। এটলিষ্ট আপুনি যদি 60 বছৰ বয়স হৈছে, মাত্ৰ এবছৰ আমাৰ লগত কাম কৰক। যদি আপোনাৰ 30 বছৰ বয়স হৈছে, মাত্ৰ এবছৰ আমাৰ লগত ভালকে চিৰিয়াছলি কাম কৰক। যি বয়স হৈ নাথাকক কিয় আপুনি, আৰু যিয়ে নকৰক কিয় আপুনি কৰি থাকক, আমাৰ কোনো ক'বলগীয়া নাই। তাৰ লগতে আপুনি এটলিষ্ট মেটাফৰ্ছত জড়িত কৰি, মেটাফৰ্ছৰ লগত জড়িত হৈ 1 বছৰ মাত্ৰ ইয়াত আপুনি কাম কৰক। এবছৰ পাছৰ কালছোৱা আপুনি এটা সোণেহাৰ জিন্দগী জীয়াবলৈ সক্ষম হ'ব। এতিয়া ৱেলকাম টু মেটাফৰ্ছ MKD ইণ্টাৰনেশ্যনেল টিম ডিয়াৰ ফ্ৰেণ্ডছ। আজি আমাৰ এই ছেশ্যনটো অতি গুৰুত্বপূৰ্ণ, কাৰণ এনেকুৱা এটা ফিউচাৰ প্লেনিং আছে ইয়াত। এই ছেশ্যনটোত আপুনি আনবিলিভেবল এটা লাইফ কটাবলৈ গৈ আছে। ইউনিভাৰ্ছ এটা এনেকুৱা মেটাফৰ্ছৰ লেটেষ্ট প্ৰজেক্ট বুলি কোৱা যায়। মেটাফৰ্ছৰ এটা লেটেষ্ট প্ৰজেক্ট বুলি কোৱা যায়। আৰু এই ইউনিভাৰ্ছৰ জৰিয়তে আপুনি আহিবলগীয়া যিখিনি ভৱিষ্যত, আপোনাৰ যিখিনি আহিবলগীয়া ভৱিষ্যতে এটা ফ'ৰ্চ কইনৰ জৰিয়তে, ইউনিভাৰ্ছৰ জৰিয়তে আপুনি ফ'ৰ্চ কইন পাবলৈ সক্ষম হ'ব। কি ধৰণে আপুনি ফ'ৰ্চ কইন ল'ব লাগিব, কি ধৰণে আপুনি ফ'ৰ্চ কইনৰ ভৱিষ্যতটো আপুনি ব্ৰাইট হ'ব, সকলো কথা আমি আপোনাৰ এই ছেশ্যনৰ জৰিয়তে আপোনাক অৱগত কৰিবলৈ গৈ আছোঁ। ডিয়াৰ ফ্ৰেণ্ডছ, চান্স নেভাৰ কাম এগেইন। বাৰে বাৰে কিন্তু চান্স আহি নাথাকে ডিয়াৰ ফ্ৰেণ্ডছ, সদায় মনত ৰাখিব। তো এইটো মেইন কথাটো হ'ল কি, ইউনিভাৰ্ছ ইজ দ্য হাৰ্ট অফ আৱাৰ মেটাভাৰ্ছ। চাওক আপোনালোকে শুনি আছে বা বুজি আছে, এইটো মেটাভাৰ্ছ
আহিবলগীয়া যেটো আমাৰ মেটাভাৰ্স প্ৰজেক্ট ষ্টাৰ্ট হ'বলৈ গৈ আছে মেটাভাৰ্স প্ৰজেক্টৰ লগত আমাৰ ইউনিভাৰ্স বহুত লিংক আছে তো সেইটো কাৰণে আপোনাক ইউনিভাৰ্সৰ জৰিয়তে নানা ধৰণৰ আপুনি কিছুমান পদ্ধতি অৱলম্বন কৰিবলৈ পাৰিব আৰু ইউনিভাৰ্সৰ জৰিয়তে বহুত ধৰণে আপুনি মেটাভাৰ্সত প্ৰৱেশ কৰিব পাৰিব ঠিক আছে আৰু এই ইউনিভাৰ্সটো কিয় ইয়াত আপোনাৰ মেট্ৰিক্স সিস্টেমো আছে 100% পেমেন্ট গোইং টু ইয়োৰ নেটৱৰ্ক পাৰ্টনাৰশ্বিপ গম পাইছে ইয়াতে ইউনিভাৰ্সৰ জৰিয়তে আপুনি আনলিমিটেড এটা ইনকাম কৰিবলৈ আপুনি সক্ষম হ'ব এতিয়া কি ধৰণে ইনকাম কৰিবলৈ সক্ষম হ'ব মই সৰল ভাষাত বুজাবলৈ আপোনালোকক চেষ্টা কৰিম আপোনালোক বুজিবলৈ মাত্ৰ চেষ্টা কৰক ইউনিভাৰ্স মাল্টি মাইনিং মোৰ মাউস পইণ্ট চাব মই ভিডিওটো কিয় ওপেন কৰা নাই অলৰেডি আগতেই কৈছো যে মই যদি ভিডিওটো ওপেন কৰো আপোনালোকৰ চকুটো একচুয়ালি মোলে গৈ থাকিব বাট ইয়াত নাহি যাব সো মই মাউস পইণ্ট ওপৰত কৈ আপোনালোকক ডিপলি কাৰণ এই সেশনটো বহুত ইম্পৰ্টেন্ট হয় আমাৰ দৈনিক লাইফৰ কাৰণে বুজিবৰ কাৰণে সেইকাৰণে মই ভিডিওটো ওপেন কৰা নাই ঠিক আছে মাল্টি মাইনিং ইউনিভাৰ্সটো কিয় ইম্পৰ্টেন্ট এটো কোৱা হয় এটা প্ৰিলিমিনাৰী ফেজ বুলি কোৱা যায় and second stage is a permanent mechanism তো second stage to আমাৰ permanent planning হ'বলৈ গৈ আছে এটো এটা মাল্টি মাইনিংৰ কাৰণে আমাৰ ইউনিভাৰ্সটো স্টাৰ্ট কৰা হৈছে আৰু নেক্সট ইউনিভাৰ্সৰ মাল্টি মাইনিংৰ পাছত আমাৰ স্টাৰ্ট হ'ব মেটাভাৰ্স গম পাইছে সকলকে মই ৰিকুৱেষ্ট কৰিছো আহিবলগীয়া মেটাভাৰ্স প্ৰজেক্টটো আমাৰ আহিবলৈ গৈ আছে অতি কম সময়ৰ ভিতৰত আপোনালোকে এটা হিউজ এমাউন্ট ইনকাম কৰিবলৈ গৈ আছে দ্বিতীয়তে মেটাভাৰ্স কি হ'ব মেটাভাৰ্সৰ জৰিয়তে আপুনি এটা ভাৰ্চুৱেল দুনিয়াত আপুনি প্ৰৱেশ কৰিব পাৰিব এটা ভাৰ্চুৱেল দুনিয়া যত নেকি আপুনি আনবিলিভেবল এটা লাইফ কটাবলৈ গৈ আছে যত নেকি মানুহে যেটো নেকি ভাবিব নোৱাৰিব যেটো নেকি মানুহে কল্পনা কৰা নাছিলে যেটো নেকি মানুহে আপোনাৰ নৰ্মেল মানুহে আজি এতিয়ালৈকে নামেই শুনা নাই মেটাভাৰ্সৰ যত নেকি আপুনি মই মেটাভাৰ্সৰ জৰিয়তে এটা হিউজ এমাউন্ট ইনকাম কৰাৰ লগতে এটা বেলেগ এটা লাইফ আমি কটাবলৈ গৈ আছো সো সেইকাৰণে পৃথিৱীৰ নৰ্মেল ব্যক্তি সদায় নৰ্মেলে হৈ থাকিব বাট আপুনি এজন ইউনিক ব্যক্তি হয় আপুনি এজন ইউনিক ব্যক্তি আপোনাৰ নিচিনা দ্বিতীয়জন ব্যক্তি এখন পৃথিৱীত নাই গতিকে আপোনাক ওপৰলৈ ইউনিক বনাই পঠিয়াই দিছে গতিকে আপুনি নিজক ভাল পাবলৈ শিকক নিজৰ কাৰণে অকমান চিন্তা কৰিব ভৱিষ্যতে নিজৰ কাৰণে কাৰো জোৰ জবৰদস্তি কৰি লাভ নাই কাৰণ মেটাফোৰ্স এনেকুৱা এটা প্ৰজেক্ট হয় কাকো জোৰ জবৰদস্তি কাকো ফোৰ্স কৰা প্ৰজেক্ট নহয় আপুনি প্ৰথমতে নিজক চেঞ্জ কৰক নেভাৰ ট্ৰাই টু চেঞ্জ আনাদাৰ পাৰ্সন আৰু নিজক বেছি ভাল পাবলৈ শিকক আপুনি ঠিক আছে তেতিয়াহে আপুনি এখন লোভ মোহ মায়া মোহ আপুনি ত্যাগ কৰি এই বিজনেছটো আপুনি ষ্টাৰ্ট কৰক 10 জনক সহায় কৰিম বুলি ওলাই আহক 1000জন ব্যক্তিক সহায় কৰিম বুলি ওলাই আহক তেতিয়াহ'লে আনবিলিভেবল এটা ৱে আপুনি পাব এতিয়া ইয়াত কি হৈছে আপুনি মন দি শুনক for the metaverse our product and programs as well as our entire ecosystem our cryptocurrency Forcecoin is necessary এতিয়া এই ক্ষেত্ৰত যদি মই আপোনাক ক'বলৈ যাওঁ আপোনাৰ আহিবলগীয়া যিখিনি আমাৰ প্ৰজেক্ট চালু হ'বলৈ গৈ আছে সকলো প্ৰজেক্টত আমাৰ মেটাভাৰ্সৰ জৰিয়তে আৰু আহিবলগীয়া যিখিনি প্ৰজেক্ট চালু হ'বলৈ গৈ আছে ফোৰ্সকনৰ জৰিয়তে যিখিনি আপোনাৰ হ'ব সকলো ফোৰ্সকইনৰ জৰিয়তেহে আমি আমাৰ কামখিনি কৰিব পাৰিম গতিকে অলৰেডি মিষ্টাৰ লাডুছাৰ আগতে ইয়াতে সাফ লিখা আছে ফোৰ্সকইন ইজ নেসেসাৰী যিসকল ব্যক্তিৰ হাতত ফোৰ্সকইন থাকিব তেওঁলোকেহে ভৱিষ্যতে এটা আনবিলিভেবল এটা লাইফ কটাব পাৰিব গতিকে এটলিষ্ট যিমান পাৰে মিনিমাম 1000 পৰা আনলিমিটেড আপুনি ফোৰ্সকইন মিনিমাম টু 1000 যেনে ৰাখিবলৈ চেষ্টা কৰিব ফোৰ্সকইন আৰু আহিবলগীয়া দিনকিটাত এটা আনবিলিভেবল লাইফ কটাবলৈ আপুনি সক্ষম হ'ব কাৰণ ফোৰ্সকইনৰ জৰিয়তে আমাৰ প্ৰত্যেকটো প্ৰজেক্ট ষ্টাৰ্ট হ'বলৈ গৈ আছে এটা মেটাফোৰ্স ক'বলৈ গ'লে ষ্টাৰ্টে হোৱা নাই গোটেই পৃথিৱীখনত 700 কোটি 800 কোটি মানুহ আছে এই গোটেই ওয়াৰ্ল্ডৰ এটা ইন্টাৰনেশনাল প্ৰজেক্ট হয় গতিকে মেটাফোৰ্স ফুল ফৰ্মত কোনো এটা ষ্টাৰ্ট হোৱাই নাই ডিয়াৰ ফ্ৰেণ্ডছ বুজি পাইছে আৰু মেটাফোৰ্স ষ্টাৰ্ট হ'বলৈ বাকি আছে টোটালি ইয়াৰ প্ৰজেক্ট ইয়াত আপুনি 15টা 15টা মাধ্যমৰ জৰিয়তে আপুনি ইনকাম কৰিবৰ কাৰণে সক্ষম হ'ব গতিকে আহিবলগীয়া দিনবোৰ এটা বেলেগ সোণেহাৰ জিনিকি হ'বলৈ গৈ আছে এতিয়া আপুনি মন কৰিব লাগিব যে মেটাভাৰ্সত প্ৰৱেশ কৰাৰ আগতে আপোনাৰ হাতত কি থাকিব লাগিব ফোৰ্সকইন ইজ নেসেসাৰী পাছত আপোনালোকে মোক নকব যে মনুষ্যই আমাক কেতিয়াও নকলে সো সেইকাৰণে এই সব ৰেকৰ্ডেড সেশন হয় আপোনালোকে নিশ্চয় গম পাব পাছত মাল্টি মাইনিং ইজ এ প্ৰিলিমিনাৰী ষ্টেজ এই ষ্টেজটো কি বুলি কোৱা যায় মাল্টি মাইনিং বুলি কোৱা যায় why multi mining process during the multi mining stage there will be an initial supply of Forcecoin okay and the
only way to obtain it is if you participate in the Universe programs. মানে যিসকল ব্যক্তি মেটাফৰ্ছত ৰেজিষ্ট্ৰেশ্যন কৰিব সেইসকল ব্যক্তিয়ে ইউনিটভাৰ্ছ প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিব পাৰিব আৰু ইউনিটভাৰ্ছ প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ লগে লগে আপুনি সাপ্লাই ফোর্স কইন মানে আপুনি ফোর্স কইন কালেক্ট কৰিব পাৰিব প্ৰথম আপুনি ইউনিটভাৰ্ছত আহিবৰ কাৰণে প্ৰথম মেটাফৰ্ছত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তাৰ পাছত ইউনিটভাৰ্ছ প্ৰগ্ৰেমত আহিব পাৰিব ইউনিটভাৰ্ছৰ প্ৰগ্ৰেমৰ জৰিয়তে আপুনি ফোর্স কইন কালেক্ট কৰিবৰ কাৰণে সক্ষম হ'ব সেটোকে কোৱা হয় মাল্টি মাইনিং স্টেজ আৰু এতিয়া অতি কম সময়ৰ ভিতৰতে আমাৰ যেটো ফোর্স কইন দেখিছে আমাৰ যেটো কইন আমাৰ এই গোটে প্ৰজেক্টটো ক্ৰিপ্টোকাৰেন্সি কইন আপুনি বুজি পাইছে মই এটাই আপোনাক ৰিকুৱেষ্ট কৰিছো পৃথিৱীত ক্ৰিপ্টোকাৰেন্সি প্ৰজেক্টত যি ধৰণে আপুনি ইনকাম কৰিবলৈ যেনেকুৱা ধৰণৰ পদ্ধতি অৱলম্বন কৰিবলৈ ইনকাম আছে অপচন আছে পৃথিৱীত প্ৰত্যেকটো পদ্ধতি ক'বলৈ গ'লে আমাৰ মেটাফৰ্ছত A to Z চালু হ'বলৈ গৈ আছে গতিকে মেটাফৰ্ছৰ অবিহনে আপুনি মই বেলেগ চিন্তা কৰা আমাৰ কোনো কাৰণেই নাই কোনোবাই যদি কয় যে আমি কোম্পানীত আমাৰ অটোমেটিক পইচাটো ইয়াত ঢালক আপুনি পইচা আহি থাকিব এনেকুৱা টুকটাক কৰি পইচা কথা কোনো কাৰণ নাই মই এটাই আপোনাক ৰিকুৱেষ্ট কৰিছো মেটাফৰ্ছত এটলিষ্ট এবছৰ সিৰিয়াসলি আমাৰ লগত কাম কৰক মই মুখেৰে নকওঁ প্ৰেক্টিকেল আপোনাৰ লাইফ মই দেখাই দিম কিন্তু শুদ্ধ সত্যপথত কৰ্ম কৰি আগবাঢ়িবৰ কাৰণে চেষ্টা কৰিব তেতিয়াহে হ'ব এটো কোনো ৰকেট সেন্স নাই কোনবাই যদি বেলেগ ক্ষেত্ৰত যদি আপোনাক আহি কয় স্যাৰ পইচা ঢালক একো কৰিব নালাগে ঘৰত বহি বহি কৰপতি হ'ব বিনা কৰ্মত পৃথিৱীত ডিয়াৰ ফ্ৰেন্ডছ ক্ষতি কৰিবি নাপায় So, marketing plan of Universe. এটা মার্কেটিং প্ল্যান টু ইউনিটভার্সত কেনে ধৰণে আপুনি ইয়াত মানে এক্সপ্লেইন কৰা হৈছে ভালদৰে বুজিবলৈ মন কৰক এটো কোৱা হয় আমাৰ মেট্ৰিক্সটো কোৱা হয় এটো বেলেগ ধৰণৰ মেট্ৰিক্স আছে ইয়াতে পাৰ্ট ওয়াইজ অৰবিট ওয়াইজ দিছে এটো কয় অৰবিট বুলি কোৱা যায় অৰবিট এটো কোৱা হয় অৰবিট বুলি কোৱা যায় ফাৰ্স্ট অৰবিট সেকেন্ড অৰবিট এনেকৈ অৰবিটটো এক্সটেন্ড হৈ গৈ থাকে ঠিক আছে এই ৰাউন্ডটো কোৱা হয় ইউনিটভাৰ্সৰ যেটো ৰাউন্ডটো কোৱা হয় কোৱা হয় অৰবিট বুলি কোৱা যায় ঠিক আছে এতিয়া কথা হল এতিয়া the matrix consists of 5 orbits এই মেট্ৰিক্সটো টোটাল 5টা অৰবিট আছে ভালদৰে মন দি শুনিব এই প্ৰথমজন যেটো গোল দেখিছে এই গোলটো মাউস পইণ্টলৈ আপুনি মন কৰিব এই পইণ্টটো হৈছে আপুনি প্ৰথম ৰাউন্ডত তলত এটা গোল আৰু ওপৰত এটা গোল আছে এই ৰাউন্ডটো কোৱা হয় অৰবিট এই সিস্টেমটো কোৱা হয় অৰবিট বুলি কোৱা যায় ইয়াত এটা অৰবিট সেকেন্ড ৰাউন্ডটো কোৱা হয় সেকেন্ড অৰবিট থাৰ্ড ফৰ্থ ফিফথ 5টা অৰবিটৰ জৰিয়তে এটা মেট্ৰিক্স ইয়াতে পৰিপূৰ্ণ হৈছে আৰু গোটেই মেট্ৰিক্সটোত কি হয় 62 স্পট টোটাল আছে এতিয়া কথা হল এতিয়া অৰবিটটো কি হয় এই অৰবিটটো অকল বেলেগ ধৰণে অলপ মাৰ্কেটিং প্ল্যান ইউনিটভাৰ্সৰ জৰিয়তে আপুনি যদি মই বুজিবলৈ যায় এই অৰবিটটো আপুনি অটোমেটিক্যালি এক্সটেন্ড হৈ গৈ থাকিব লাইনটো বহুত আছে আনলিমিটেড ডেপথক এটা লাইনটো আপুনি গৈ থাকিব গৈ অটোমেটিক গৈ থাকিব গম পাইছে লাইনটো এটো বহুত বেলেগ সিস্টেমত বনোৱা আছে হেতুকে ইয়াৰ নাম লাডোছাই অৰবিট বুলি কোৱা হৈছে এটো মানে অটোমেটিক বাহিব মিনিমাম 5টাটো ফিক্স যদি আপুনি হেতু কিয় বাহিব মই অলপ পাছত আপুনি গম পাব ঠিক আছে ভালৰ মন দি শুনিব কিন্তু এটো কৰোৰ টকাৰ প্ৰজেক্ট হয় এনে টুকটাক কৰিলে নহব বি সিৰিয়াস সা এই অৰবিটটো টোটাল কি হয় টোটাল ইয়াতে 9টা টিয়াৰ বুলি কোৱা হয় এই 9টা আপোনাৰ টিয়াৰ্স আছে ঠিক আছে ইয়াতে 9টা টিয়াৰ আছে 1 নম্বৰ টিয়াৰ 2 নম্বৰ টিয়াৰ থাৰ্ড ফৰ্থ ফিফথ সিক্সথ 7 8 9 9টা টিয়াৰ্স আপুনি ইয়াতে পাব ইউনিটভাৰ্সত আপুনি টোটাল 9টা টিয়াৰ পাব 1 নম্বৰ লেভেলৰ পৰা 9 নম্বৰ লৈকে আপুনি মই টিয়াৰটো আপুনি মই কি কৰিব লাগিব লব লাগিব এতিয়া যদি আপুনি ৰয়্যালিটি ইনকাম লাগে মিনিমাম 3টা টিয়াৰ আপোনাৰ হাতত থাকিব লাগিব প্ৰত্যেক মাহে যেটো মেটাফৰ্সে আমাক এটা দৰমহা বুলি ক'ব লাগিব অসমীয়াত ইংলিছত ক'বলৈ গ'লে স্যালাৰি বুলি ক'ব লাগিব আৰু লগতে আপুনি যদি কয় তনখা মাহিলি তনখা যেটো হয় আমাক দি আছে মেটাফৰ্সে লাইফ টাইম পেসিভ ইনকাম বুলি কোৱা যায় হেতু কয় ৰয়্যালিটি পেমেন্ট ইয়াৰ আগত আপোনাৰ সেশনটো চালে আপুনি গম পাব ৰয়্যালিটি পেমেন্ট ইনকাম পাবৰ কাৰণে ইউনিটভাৰ্সত আপুনি মিনিমাম 3টা টিয়াৰ আপুনি মেইনটেইন কৰিব লাগিব তেতিয়া হলে আপুনি প্ৰত্যেক মাহে ইয়াৰ পৰা আপুনি দৰমহা পাবলৈ সক্ষম হ'ব আপুনি কাম কৰি যেটো ইনকাম কৰিছে হেতু সেকেন্ডত আহে জানিছে আপোনালোকে অলৰেডি ইয়াতে কোনো ক্লোজিং সিস্টেম নাই আজি কাম কৰিম বলে মই এমাহৰ পাছত পইচা পাম তেনেকা কোনো সিস্টেম নাই কিন্তু
মেটাফৰছে বা মিষ্টাৰ লাডো ছাৰে আমাৰ কামখিনি শুদ্ধ সত্য পথত আগুৱাই লৈ যাবৰ কাৰণে আমাৰ কাৰণে এটা লাইফ টাইম পেছিভ ইনকাম দিছে, য'ত নেকি আপুনি মই কাম এইটো এচিভমেণ্ট কৰাৰ পাছত আপুনি মই কাম কৰোঁ নকৰোঁ মতলব নাই, প্ৰত্যেক মাহে আপুনি মই এইটো লাইফ টাইম পেছিভ ইনকামটো প্ৰত্যেক মাহে আমি পামেই, কাৰণ এইটো আমাৰ কাৰণে লাইফ টাইম পেছিভ ইনকাম বুলি কোৱা যায়, যিটো আপুনি নেকি জাষ্ট মেইনটেইন কৰিলে হ'ল। 3টা টিয়াৰ আপুনি নিজৰ লাইফত আপুনি এক্টিভ বা মেইনটেইন কৰিব লাগিব। আৰু বাকী আপুনি ভৱিষ্যতে 9 নম্বৰ টিয়াৰলৈকে মেইনটেইন কৰিবলৈ চেষ্টা কৰিব, তেতিয়া আপুনি মই এটা সুন্দৰ এটা লাইফ কটাবলৈ সক্ষম হ'ম। ঠিক আছে, আৰু এই আমাৰ যোনটো পেছিভ ইনকাম দিছে, এই পেছিভ ইনকামৰ জৰিয়তে আপুনি মই এটা সুন্দৰ এটা জীৱন কটাবলৈ সক্ষম হ'বলৈ গৈ আছো আৰু আমি পাই আছো। এতিয়া চাওক, ইউনিভাৰ্ছ ইজ এ বাইনাৰী মেট্ৰিক্স প্লেন বুলি কোৱা যায়। এইটোক কোৱা হয় টেকটাইল বা ক্লাছিক। আপুনি এই গোটেই লিংকটো যে, এই লিংকটো আপুনি টেকটাইলৰ লগত লিংক হৈ থাকিব। কি হৈছে, আপুনি অলৰেডি মই আগতে কৈছো, আপুনি এইটো পিয়ৰ 30 ডেজ এক্টিভেশ্যন, পিয়ৰ 30 ডেজ, বুজি পাইছেনে? এই প্ৰত্যেকটো টিয়াৰ আপুনি কি হ'ব, মেইনটেইন কৰিব লাগিব। প্ৰত্যেক মাহে যদি আপুনি দৰমহাটো লাগে, প্ৰত্যেক মাহে যদি আপুনি চেলাৰীটো বিচাৰিছে, তেতিয়াহ'লে আপুনি মিনিমাম 3টা টিয়াৰ আপুনি মেইনটেইন কৰিব লাগিব, কাৰণ এইটো ভেলিডিটি আছে, মিনিমাম 30 ডেজ পিৰিয়ড থাকে। প্ৰত্যেক মাহে দৰমহাটো যদি আপোনাৰ নালাগে, কোনো টেনশ্যন নাই, আপুনি মেইনটেইন নকৰিলেও হ'ল। ঠিক আছে, এতিয়া এইটো ডেল্টা, এই গোটেই চিষ্টেমটোক এটা ডেল্টা বুলি কোৱা যায়। আপুনি ডেল্টাটো আপোনাৰ চিষ্টেমত যদি আপুনি অপেন কৰে, আমাৰ আগৰ ভিডিঅ'খিনি আপুনি চালে গম পাব, মই ডেল্টাটো ভালকে এক্সপ্লেইন কৰিও দিয়া আছে। ষ্টেপ বাই ষ্টেপ আমাৰ আগৰ ভিডিঅ'বোৰ যদি আপুনি ডেইলি বেচিছ চাবলৈ চেষ্টা কৰে, নিশ্চয় আপোনালোকে গম পাব। এতিয়া গোটেই চিষ্টেমটোক ডেল্টা বুলি কোৱা যায়, এইটো এক্সপান্ড হৈ গৈ থাকে। এতিয়া চাওক, এতিয়া ইয়াতে আপোনাক ডেল্টাটো কোৱা হয়, এইজন আপুনি, মাজজন আপুনি আপোনাৰ লিংকৰ যিসকল ব্যক্তিয়ে ৰেজিষ্ট্ৰেশ্যন কৰিব বা তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰি আপুনি টিয়াৰ এক্টিভ কৰিছে, লগে লগে আপোনাৰ দেখিছেনে, ইয়াত স্পট ৱাইজ আপুনি ইয়াত ফুলফিল হ'ব, স্পট ৱাইজ ফুলফিল হ'ব। তাৰ পাছত নেক্সট দেখিছেনে আপুনি, ইয়াত কৈছে আণ্ডাৰ ইচ অফ টুৱাইচ দেয়াৰ কেন অলছ বি অনলি টু। প্ৰত্যেকজন ব্যক্তিৰ লগতে দুটা বস্তু সাঙুৰ খাই আছে, গম পাইছেনে? ক'বলৈ গ'লে আপুনি এইটো চিষ্টেম, এইটো স্পট ৱাইজ গ'লে আমি এটা বুলি কওঁ, ইয়াত গোলাভৰ্তি গোলাখালী, গোলাভৰ্তি গোলাখালী, ইয়াত কোনো মানুহৰ নাম নাথাকে। সেই গতিকে চাকৰি কৰা ব্যক্তি হওক, গভৰ্ণমেণ্ট জব কৰা ব্যক্তি হওক, কোনোবা প্ৰাইভেট জব কৰা হওক, কোনোবা হাউচ ৱাইফ হওক, সকলো ধৰণৰ ব্যক্তিয়ে ইয়াতে লাখ টকা ইনকাম কৰিবলৈ সক্ষম হৈছে। এতিয়া ডেল্টাটোৰ ওপৰত যদি মই ভালকে আপোনাক এক্সপ্লেইন কৰিবলৈ যাওঁ, এতিয়া ইয়াত অলপ চিৰিয়াছ হ'ব লাগিব, আপোনালোকে ভালদৰে মন দি শুনক। এইটোক কোৱা হয় আপোনাৰ, এইটো যিটো কোৱা হয়, এইটো কোৱা আপোনাৰ ফাৰ্ষ্ট লাইন, এইটো কোৱা আপোনাৰ ছেকেণ্ড লাইন। ঠিক আছে, আপুনি প্ৰথমজন ব্যক্তিক আপুনি যেতিয়া নেকি আপুনি টিয়াৰ এক্সটেণ্ড কৰিব, লগে আপুনি ইয়াত সোমালে, দ্বিতীয়জন ব্যক্তি ইয়াত সোমালে, ছেকেণ্ড লাইনৰ ব্যক্তি যেতিয়া নেকি আপুনি আকৌ আহিব, লগে আপোনাৰ ইয়াত আহি যাব, থাৰ্ড ব্যক্তিজন ইয়াত আহিব। প্ৰথম লাইনতো দুটা নাই, বুজি পোৱা নাই, ডাবুল নাই, তো দুটাহে থাকিব। তাৰপাছত নেক্সটজন ব্যক্তি অট'মেটিক ইয়াত আহি গৈ থাকিব। এই চিষ্টেমটো হৈছে অট'মেটিক হয়, ফাৰ্ষ্ট লাইন ছেকেণ্ড লাইন। এতিয়া ইয়াৰ পাছত আপুনি নেক্সট আৰু এটা কথা ক'বলৈ গৈ থাকিম, আপুনি মন দি শুনিব। এতিয়া কথা হ'ল, এই চিষ্টেমটো টোটেলি অট'মেটিক, এইটো নবডি কেন হিউমেন কণ্ট্ৰল। এইটো চিষ্টেমত অলৰেডি একবাৰ ৰান কৰি দিলে, এইটো কোনো মানুহৰ দ্বাৰা কণ্ট্ৰলিং নহয়। আপোনাক মোক ভাল লাগিব, আপোনাক টকা বেছিকে দিম, কাৰোবাক বেয়া লাগিছে কাৰোবাক টকা কমকে দিম, এনেকুৱা ধৰণৰ বেপাৰ নহয় এইটো, গম পাইছে? কাৰণ আপুনি 1 বছৰ যদি আপুনি চিৰিয়াছলি কাম কৰে, মই আগতেও কৈছো এতিয়াও কৰো আপোনাক, এবছৰৰ ভিতৰত আপোনাক মিনিমাম 1 কোটিৰ পৰা 10 কোটিৰ ভিতৰত ইনকাম দিয়া দায়িত্ব আমাৰ, কিন্তু চিৰিয়াছলি কাম কৰিব লাগিব। নেক্সট চাওক, এতিয়া স্পিল অভাৰ। এতিয়া কি হয়, স্পিল অভাৰটো এনেকুৱা ধৰণৰ হয়, আপুনি পাৰ্চনেল ইনভাইটেড, এইটো কালাৰখিনিৰ ওপৰত ডিপেণ্ড কৰিব, আপোনাৰ কালাৰখিনি নিজে চাই ল'ব বা স্ক্ৰীনশ্বট মাৰি ৰাখিব। পাৰ্চনেল যিখিনি আপুনি ইনভাইট কৰিব, তেওঁলোকৰ কালাৰটো এনেকুৱা ধৰণৰ হ'ব। আমাৰ ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত যেতিয়া আমাৰ চিষ্টেমত যেতিয়া আহিব, তেতিয়া এনেকুৱা ধৰণৰ হ'ব। স্পিল অভাৰ ফ্ৰম এবভ, ওপৰৰ পৰা যেতিয়া স্পিল অভাৰ হৈ আহিব, তেতিয়া কালাৰটো এনেকুৱা ধৰণৰ হ'ব। আৰু স্পিল অভাৰ ফ্ৰম বিলো, যেতিয়া এনেকে তলৰ পৰা যেতিয়া ক্ৰছ হৈ আহিব, তেতিয়া কালাৰটো এনেকুৱা ধৰণৰ হ'ব। গতিকে এইখিনি আপোনালোকে নিজে জানে, এইখিনি বেছিকৈ এইটো কথা নকওঁ, আপোনালোকে নিজে চাই ল'ব। এইটো কি হয়, ইয়াত য'ৰ ত'ৰ পৰা পেমেণ্ট আহে। ইউনিভাৰ্ছৰ টিয়াৰটোত ইমান টকা আছে, আপুনি আনবিলিভেবল এটা টকা আছে। আপুনি গম পাব যে ইউনিভাৰ্ছৰ টিয়াৰটো যে কিয় এক্সটেণ্ড কৰিব লাগে, কিয় বচাই ৰাখিব লাগে। আপুনি ৰয়েলিটি কোৱালিফাই হওক নহওক মতলব নাই, যে ইউনিভাৰ্ছটো আপুনি যদি মেইনটেইন কৰি থাকে, আপোনাৰ কিমান ভাল আছে আপুনি নিজেই গম নাপাব। প্ৰেক্টিকেল হ'লেহে আপুনি বুজি পাব, গম পাইছে?
ঠিক আছে এতিয়া মন কৰিব টিয়াৰ এতিয়া টিয়াৰৰ জৰিয়তে আপুনি দেখিছে ইয়াত এটা নতুন বস্তু এটা দেখিছে আপুনি ফৰ্চ কইন এটা বস্তু কি এইটো খাই নে পিন্ধে নে কি হয় আপুনি ক্ৰিপ্ট'কাৰেন্সি শব্দটো শুনিছে লাষ্ট টাইম ওকে অলপ পানী অকণ খাইছো ঠিক আছে এতিয়া আপুনি আপুনি আমাৰ গোটেই প্ৰজেক্টটো ক্ৰিপ্ট'কাৰেন্সি হয় অলৰেডি আমাৰ গোটেই প্ৰজেক্টটো ডাই বা ষ্টেবল কইনৰ জৰিয়তে আমাৰ কামটো চলি আছে এতিয়া মেটাফৰ্ছে মিষ্টাৰ লাডু ছাৰে আমাৰ নিজৰ প্ৰজেক্টৰ আমাৰ নিজৰ কইন উলিয়াই দিলে আমাৰ কইনটোৰ নাম কি ফৰ্চ কইন এই কইনৰ জৰিয়তে আহিবলগীয়া যিখিনি প্ৰজেক্ট হ'ব এই কইনৰ জৰিয়তে আমাৰ প্ৰজেক্টখিনি আপুনি ৰানিং কৰিব পাৰিব এতিয়া কথা হ'ল ফৰ্চ কইনটো ল'ব পাৰিব কেনেকৈ ফৰ্চ কইনটো ল'বৰ কাৰণে প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব মেটাফৰ্চত তাৰপাছত আপুনি ইউনিভাৰ্ছত টিয়াৰ ল'ব লাগিব টিয়াৰৰ জৰিয়তে আপুনি ফৰ্চ কইন ল'বলৈ সক্ষম হ'ব মিনিমাম $100 লাগিব ক'বলৈ গ'লে ইণ্ডিয়ান ৰুপিজ যদি আপোনাক কওঁ 10,000 টকা হ'লে আপুনি ৰাউণ্ড ফিগাৰ 10,000 টকা যদি আপোনাক কওঁ 10,000 টকা হ'লে আপুনি ফুল পেকেজ মানে টিয়াৰৰ লগতে আপুনি ফৰ্চ কইন ল'বলৈ সক্ষম হ'ব বাকীখিনি আপুনি দেখিছে ফুল পেকেজ দাম 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 বাঢ়ি বাঢ়ি গৈ থাকিব মিনিমাম আপুনি যদি ফাৰ্ষ্ট ছেকেণ্ড এণ্ড থাৰ্ড তিনিটা টিয়াৰ যদি আপুনি মেইনটেইন কৰে তেতিয়াহ'লে আপুনি এইটো আপুনি প্ৰত্যেক মাহে যিটো আমি দৰমহা হয় সেই দৰমহাটো আপুনি পাবলৈ সক্ষম হ'ব প্ৰত্যেক মাহে দৰমহা পাবৰ কাৰণে বা চেলাৰী পাবৰ কাৰণে আপুনি কিন্তু মিনিমাম তিনিটা টিয়াৰ ভৱিষ্যতৰ কাৰণে মেইনটেইন কৰিব লাগিব যদি এইটো মেইনটেইন নকৰে তেতিয়াহ'লে আপুনি কিন্তু প্ৰত্যেক মাহে যিটো ৰয়েলিটি ইনকাম হয় সেইটো কিন্তু নাপাব আৰু দ্বিতীয়তে সেই ইউনিভাৰ্ছৰ টিয়াৰৰ পৰা আপুনি ইনকামখিনি পাবৰ কাৰণে আপুনি কি কৰিব লাগিব ভালদৰে মন দি শুনক এতিয়া এইটো হৈছে ফৰ্চ কইন MFS এইটো আছে MFS মানে ফৰ্চ কইন বুলি কোৱা যায় শৰ্ট ফৰ্মত MFS বুলি কোৱা যায় এইটো ফৰ্চ কইন ঠিক আছে মেটা ফৰ্চ কইন মানে দেই মেটাফৰ্চ স্পেচ MFS মানে যে মেটাফৰ্চ স্পেচ বাট এইটো মানে ফৰ্চ কইনটোক MFS বুলি আমি কোৱা যায় শৰ্ট ফৰ্মত এতিয়া সোঁফালে আছে ডাই মাজত আছে 50-50 আপুনি যদি চিষ্টেমটো অপেন কৰে ইউনিভাৰ্ছত যদি যায় এই চাৰ্কুলটো যদি আপুনি মাজত লৈ আহে তেতিয়া আপোনাক কি ভালদৰে মন দি শুনিব এই চাৰ্কুলটো যদি আপুনি মাজত লৈ আহি এপ্লাইডত ক্লিক কৰি দিয়ে স্মাৰ্ট কন্ট্ৰেক্ট কল আহিব আপুনি ভেৰিফাই কৰিব লাগিব ভেৰিফাই কৰাৰ লগে লগে এই আপুনি ইউনিভাৰ্ছত টিয়াৰৰ জৰিয়তে যিমানখিনি আপুনি ইনকাম আহিব তেতিয়া 50% আপুনি ফৰ্চ কইন পাব আৰু 50% আপুনি ডাই পাব বুজি পালে এইটো মাজত লৈ আহিলে এতিয়া আপুনি ইনকামটো ডাই লাগে নে ফৰ্চ কইন লাগে আপোনাৰ ওপৰত ডিপেণ্ড কৰিব মই বোলে যেনিবা ঠিক আছে বোলে মই বোলে এপিনে ৰাখিছো বা আপুনি এপিনে ৰাখিছে এইফালে ৰাখি যদি আপুনি এপ্লাই আপুনি ক্লিক কৰি দিয়ে তেতিয়া কি হ'ব আপুনি অকল ইনকামটো ফৰ্চ কইনেই আহি থাকিব নহয় বোলে মোক ফৰ্চ কইন নালাগে অকল মোক ডাইহে লাগে তেতিয়াহ'লে এই চাৰ্কুলটো আপুনি টানি পেলানি ইয়ালৈ লৈ আহিব লাগিব বুজি পালে এই চাৰ্কুলটো আপুনি টানি ইয়ালৈ লৈ আহিব লাগিব ইয়ালৈ অহাৰ পাছত আপুনি নেক্সট এপ্লাইত ক্লিক কৰি দিব লাগিব এপ্লাইত যেতিয়া ক্লিক কৰি দিব স্মাৰ্ট কন্টেক্ট কল আহিব আপুনি ফিংগাৰপ্ৰিণ্ট দি বা পাছৱৰ্ড দি ভেৰিফাই কৰিব লাগিব ভেৰিফাই কৰাৰ লগে লগে নেক্সট আপোনাৰ টিয়াৰৰ যিবোৰ ইনকাম হ'ব বা ইউনিভাৰ্ছত যিমানখিনি ইনকাম আহিব আপুনি ফৰ্চ কইন নাপাব অনলি ডাই আপুনি পাব আপোনাৰ কথা এইটো চইচ ইজ ইয়োৰ্ছ লাইফ ইজ ইয়োৰ্ছ আপুনি ওপৰত ডিপেণ্ড কৰিব বা আপুনি মাজতে আনি এপ্লাই কৰি 50% ফৰ্চ কইন বা 50% ডাই লগাই মোৰ ফালৰ পৰা যদি মই যদি আপোনাক ছাজেশ্যন দিওঁ মই দুটাই ক'ম ডাইটো ইমান প্ৰয়োজন নাথাকে আমাৰ আপুনি 50-50 কৰি ল'ব পাৰে নহ'লে আপুনি এইফালে আনি ডাইৰেক্ট 100% এপ্লাই কৰি ফৰ্চ কইন ল'ব পাৰে কাৰণ ফৰ্চ কইনটো আমাৰ ভৱিষ্যতে বহুত কাম দিব কাৰণ আপুনি এইফালে অকল আনি এপ্লাই কৰি ফৰ্চ কইনো কৰি ৰাখিব পাৰে বাকী আপোনালোকৰ কথা আৰু মোৰ কোনো ক'বলগীয়া নাই এতিয়া কথা হ'ল আপুনি সেইটো হৈছে এটা ষ্টেপ প্ৰথম ষ্টেপ নেক্সট ষ্টেপটো হ'ল কি আপুনি ফৰ্চ কইন গেট ফৰ্চ কইন ল'বৰ কাৰণে যদি আপুনি এডিশ্যনেলি ইয়াতে চাব যেতিয়া আপুনি প্ৰথম $100 ফৰ্চ কইনটো আপুনি লৈ চাব টিয়াৰটো লৈ চাব $100 দিলে বা 10,000 টকা দিলে আপুনি ফৰ্চ কইনো পাব লগতে টিয়াৰো পাব তেতিয়া আপুনি কি হয় লগত টিয়াৰ লগত যদি আপুনি ফৰ্চ কইন কিনে তেতিয়া আপুনি এনাৰ্জি পায় এই এনাৰ্জিটো কি কামত খাটিব এতিয়া উদাহৰণস্বৰূপে আপুনি প্ৰথম 10,000 টকা দি যেতিয়া আপুনি টিয়াৰৰ লগত যেতিয়া ফৰ্চ কইন ল'ব তেতিয়া আপুনি 50 যিমানখিনি $ডলাৰ দি ফৰ্চ কইন কিনিব $50 দি আপুনি ফৰ্চ কইন খিনি আহি গ'ল নহয় সেই $50 আপুনি ফৰ্চ কইন পাব লগতে 50 আপুনি টিয়াৰত থাকিব টোটেল 10,000 টকাত আপুনি মানে 50 এনাৰ্জি পাব সেই এনাৰ্জিটো আপুনি কি কৰিব পাৰিব ইয়াৰ আগৰ যিটো মই দিছিলো আপুনি জাষ্ট এনএফটিত আপুনি এনএফটিৰ জৰিয়তে এনাৰ্জিটো আপুনি পাম্প কৰি আপুনি এক্টিভেটৰ এনএফটি বনাবলৈ সক্ষম হ'ব মিনিমাম 3,500 যেতিয়া আপোনাৰ
এনাৰ্জি থাকিব এনাৰ্জি হোৱাৰ লগে লগে এনাৰ্জি আপুনি ইয়াৰ জৰিয়তে আপুনি এনাৰ্জিবোৰ ল'ব পাৰিব ফ'ৰ্চ কইন বাই কৰাৰ জৰিয়তে ল'ব পাৰিব এনাৰ্জি খিনি আপুনি 3500 এনাৰ্জি হোৱাৰ লগে লগে আপুনি প্ৰথম যিটো এক্টিভেটৰ এনএফটি আপুনি পান কৰিব পাৰিব এক্টিভেটৰ এনএফটিৰ পৰা আপুনি পাৰ মন্থ ৱাইজ আপুনি দৰমহা পাবলৈ সক্ষম হ'ব বাকী কাম কৰি যিটো ইনকাম কৰিছে এইবোৰ ছেকেণ্ডত আহিবই যিবোৰ বেলেগ ইনকাম আছে সেইবোৰ পাই থাকিব বাট মই দৰমহাটো বেলেগ ইনকাম ৰয়েলটি পেমেণ্টটো বেলেগ গৈছো এইটো প্ৰত্যেক মাহে আহিব ঠিক আছে এতিয়া কথা হ'ল এইটো নেক্সট ষ্টেপ এতিয়া থাৰ্ড পইণ্টটো হ'ল কি যদি আপুনি ফ'ৰ্চ কইনটো এনেকে নলয় যদি এডিশ্যনেলি এক্সট্ৰাকে যদি আপুনি ফ'ৰ্চ কইন ল'বলৈ যায় এই গেট ফ'ৰ্চ কইনত আপুনি ক্লিক কৰিব লাগিব ক'ত ক্লিক কৰিব লাগিব এই গেট ফ'ৰ্চ কইন বুলি এটা অপশ্যন এটা দেখিব তাত আপুনি ক্লিক কৰিব লাগিব গেট ফ'ৰ্চ কইনত আপুনি যদি ক্লিক কৰে তেতিয়া আপুনি কি হ'ব তেতিয়া আপুনি গেট ফ'ৰ্চ কইনত ক্লিক কৰাৰ লগে লগে আপুনি এডিশ্যনেলি এক্সট্ৰাকে মানে ফ'ৰ্চ কইন কিনিব পাৰিব কিন্তু এটা অতি মন কৰিবলগীয়া কথা মই ক'বলৈ গৈ আছো আপোনালোকক কথা হ'ল কি যদি আপুনি গেট ফ'ৰ্চ কইনত ক্লিক কৰি এডিশ্যনেলি যদি আপুনি ফ'ৰ্চ কইনটো কিনে তেতিয়াহ'লে আপুনি এনাৰ্জি নাপাব ঠিক আছে তেতিয়া আপুনি এনাৰ্জি নাপাব বাট কিন্তু আপুনি ফ'ৰ্চ কইনটো পাই যাব গম পালে যদি আপুনি টিয়াৰ দি যদি আপুনি ফ'ৰ্চ কইনটো ল'বলৈ হয় তেতিয়া কিন্তু আপুনি টকা বেছিকে দিব লাগিব তেতিয়াহ'লে আপুনি টিয়াৰো ল'ব লাগিব লগতে ফ'ৰ্চ কইনো ল'ব লাগিব আৰু মোৰ ক্ষেত্ৰত যদি আপোনাক মই যদি উপদেশ বা আপোনাৰ মোৰ পৰা যদি শুনিব বিচাৰে মই আপোনাক কম মিনিমাম 3টা টিয়াৰ যদি আপুনি ফুল পেকেজত লৈ লয় বহুত বেটাৰ আছে তাৰ পৰা ষ্টেপ বাই ষ্টেপ অলৰেডি হিন্দানি আমাৰ ৰাতি আমাৰ এজনে কৈছিলে আমাৰ এজন বেষ্ট লিডাৰে কৈছিলে যে আমি যেনে তেনে যিসকল ব্যক্তিয়ে বেছি টকা দি আমাৰ লগত ৰেজিষ্ট্ৰেশ্যন কৰিব তেওঁলোকক প্ৰথমেই আমি ৰয়েলটি ইনকাম দিবৰ কাৰণে প্ৰথম এক্টিভেটৰ এটা এনএফটি দিবৰ কাৰণে কি পদ্ধতি অৱলম্বন কৰিব লাগে পাছত মই আপোনালোকক একচুৱেলি ডিটেইলছ কম কাৰণ সেই টেকনিকটো আপোনালোকে বা আমি অৱলম্বন কৰিব লাগিব আমাৰ দৈনিক লাইফত ঠিক আছে আৰু যদি যিসকল ব্যক্তি বেছিকে কৰে কোনোবাই 7 লাখ 8 লাখ দি কৰিব 5 লাখ দি কৰিব 5 লাখ 6 লাখ দি যোনে বিজনেছ আমাৰ লগত ৰেজিষ্ট্ৰেশ্যন কৰিব তেওঁলোকক আমি সেইটো ইনকাম দিবলৈ সক্ষম হ'ম ঠিক আছে এতিয়া চাওক এতিয়া আপুনি কি হ'ব গেট ফ'ৰ্চ কইনত ক্লিক কৰি আপুনি এডিশ্যনেলি সেইটো কিনিব পাৰিব মন কৰিবলগীয়া কথা হ'ল কি আপুনি প্ৰত্যেক মাহে ৰয়েলিটি পেমেণ্ট পাবৰ কাৰণে বা দৰমহাটো পাবৰ কাৰণে এক্সট্ৰাকে আপুনি মিনিমাম 3টা টিয়াৰ আপুনি ভৱিষ্যতৰ কাৰণে মেইনটেইন কৰিব লাগিব গতিকে 3টা টিয়াৰ ভেলিডিটি 30 দিনৰ কাৰণে থাকে ইয়াত দেখিছে আপুনি টিক 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 টিককে 30 ডেজ থাকিব কমি যাব গতিকে এসপ্তাহ আগতে আপুনি 3টা টিয়াৰ মেইনটেইন কৰিব লাগিব তেতিয়া আপুনি ৰয়েলিটি ইনকামটো নহলে আপোনাৰ ষ্টপ হৈ যাব ঠিক আছে বাকি আপোনাৰ কোনো টেনচন নাই বাকি ইয়াত কোনো বেলেগ টেনচন নাই কিন্তু ৰয়েলিটি ইনকাম পাবৰ কাৰণে প্ৰত্যেক মাহে যদি আপুনি দৰমহাটো লাগে তেতিয়াহ'লে আপুনি সহিটো প্ৰত্যেক মাহে সাইনটো কৰিব লাগিব 3টা টিয়াৰত সহি কৰিব লাগিব আপুনি সেইটো মনত ৰাখক আপুনি ঠিক আছে বাকি কোনো নাই ঠিক আছে মেট্ৰিক্স বোনাছটো কেনেকৈ হ'ব টোটেল আপোনাৰ ফিফ্থ অৰবিটত 15% প্ৰত্যেকটো গোলাৰ পৰা 15% এনেকৈ আহি টোটেল আপোনাৰ এই মেট্ৰিক্সত আপুনি কিমান টকা পাব জানে টোটেল ইয়াত আছে আপোনাৰ 70 5 পুৰণ কিমান 1 2 3 4 5 ইনটু 15 ইনটু 5 দেখিছেনে 5টা অৰবিট আছে নহয় লিখক 75 প্লাস 10 7 4 4 ইয়াত কিমান হ'ব 25 টোটেল 100 মানে আপোনাৰ কি হয় প্ৰত্যেকটো ৰেফাইল ষ্ট্ৰাকচাৰৰ জৰিয়তে আপুনি এক্সট্ৰাকে পাব আপুনি যিসকল ব্যক্তিক আপুনি ইয়াত লৈ আহিছিলে প্ৰত্যেকটো মেট্ৰিক্স যেনেকৈ গুল হ'ব প্ৰত্যেকটো পৰা এনেকৈ পাবই টকা আপুনি ঠিক আছে নেক্সট আপুনি আৰু এটা আমাক ইনকাম দিছে ইয়াত ৰেফাইল ৰিৱাৰ্ডছ আমাক পুৰস্কাৰ হিচাপে দিছে যদি আপুনি কোনোবা ব্যক্তিক আপোনাৰ লিংক দি যদি কোনোবা ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেওঁলোকে যদি টিয়াৰটো এক্টিভ কৰে তেতিয়া আপুনি 10% এক্সট্ৰাকে পাব ঠিক আছে আৰু এক্সট্ৰাকে পাব মানে আপোনাৰ সেইজন ব্যক্তিয়ে যদি বেলেগ এজন ব্যক্তিক যদি লৈ আহে তেতিয়া সেইজন ব্যক্তিৰ পৰা আপুনি সেকেন্ড লাইনৰ পৰা পাব আপুনি 7% সেইটো এক্সট্ৰাকে ৰিৱাৰ্ড দিছে আমাক এইটো বুজি পাইছেনে আৰু সেই সেকেন্ড লাইনে যদি বেলেগ এজন ব্যক্তি যদি লৈ আহে সেইটো লাইন আপোনাৰ থাৰ্ড লাইন হ'ব থাৰ্ড লাইনৰ পাব আপুনি 4% আৰু ফোৰ্থ লাইনৰ পাব আপুনি 4 এইটো ৰেফাইল ৰিৱাৰ্ডছ বুলি কোৱা যায় যিটো আপুনি কষ্ট কৰিছে মানে আপুনি কষ্ট কৰি বেলেগক বুজাই যেতিয়া আপুনি ফ'ৰ্চ কইন দিয়াইছে ইয়াৰ জৰিয়তে ইউনিট ভাৰ্চত টিয়াৰটা আপুনি আনিছে তেতিয়া আপুনি তেওঁলোকক আপুনি কি হ'ব এই ৰেফাইল ৰিৱাৰ্ডছ আমাক কিছুমান পুৰস্কাৰ আমাক দিছে লাডু চাই পুৰস্কাৰ মানে টকা ইয়াত টকাই কাৰণ টকাৰ অবিহনে পৃথিৱীত কোনো যাৰ ধন আছে তাৰ মান সন্মান সব আছে যাৰ ধন নাই তাৰ জীৱনত একো নাই আজিকালি সঁচাই কৈছো পেচা বলতে হে মেৰে ভাই আপোনালোকে ক'ব পাৰে যে পেচা মানি ইজ নট এভৰিথিং বাট মানি ইজ এভৰিথিং নাও আজিকালি পইচাই সকলো হয় যদি আপোনাৰ টকা আছে আপোনাৰ ধন সম্পত্তি যদি আপোনাৰ ধন টকা পইচা আছে নহয় আপোনাক মানুহে সালাম কৰি থাকিব যদি আপোনাৰ টকা নাই
আপুনি ভাল বেয়া বুলি সুধিবলৈ আপোনাক নাহে ঠিক এইটো ওচৰত যায় নেকি তাৰ লগত নোযোৱাই ভাল তাৰ একো নাই এতিয়া উল্টাই মাথাটো খাবহে সঁচা কথা কৈছো মই খাতি অসমীয়া কথা কৈ আছো মই আপোনালোকক দেই কাৰণ মই এটাই কথা কৈছো আপুনি আপোনাৰ জীৱনত যদি আজি প্ৰব্লেম চলি আছে 98% প্ৰব্লেম টকা যদি আপোনাৰ হৈ যায় নহয় 11 মান 10 কোটি 20 কোটি যদি আপোনাৰ হৈ যায় 98% প্ৰব্লেম আপোনাৰ জীৱনত নাইকিয়া হৈ যাব গম পাইছে মানে 2% প্ৰব্লেম থাকিব আপোনাৰ ফেমিলিত কিছুমান প্ৰব্লেম থাকিব পাৰে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান প্ৰব্লেম থাকিব পাৰে বাকীখিনি প্ৰব্লেম কিন্তু আপোনাৰ 98% প্ৰব্লেম অনলি টকাৰ পৰাই আপোনাৰ নাইকিয়া হৈ যাব বুজি পাইছে আৰু আমাৰ এই গোটেই সেশনটো আপুনি ফাইনেন্সিয়েল ফ্ৰীডম কৰা আপোনাৰ ডিপেণ্ড কৰিব বুজি পাইছে সেইকাৰণে মই চিৰিয়াছলি কৈছো আপোনাক এবছৰ মাত্ৰ মোক দিয়ক জীৱন চেঞ্জ কৰা দায়িত্ব মোৰ এক বছৰ কিন্তু এই বহুত কোটি টকাৰ প্ৰজেক্ট বহুত ডাঙৰ প্ৰজেক্ট চিৰিয়াছলি শুনিব লাগিব কাৰণ নিজে অলৰেডি 1 crore নাই আপুনি ইনকাম কৰিছো কাৰণে আপোনাক কৈছো মই কথা ঠিক আছে এতিয়া চাওক টিয়াৰ এতিয়া টিয়াৰটো কৈছে কি যিমানটা টিয়াৰ আপুনি এক্টিভ কৰিব যিমানটা টিয়াৰ আপুনি এক্টিভ কৰি ৰাখিব সিমানটা টিয়াৰ আপুনি ইনকামখিনি পাব ঠিক আছে আপুনি এটা ভালকে এটা মন দি শুনক 5টা অৰবিট আছে 5টা অৰবিট এই অৰবিটটোক 5টা 1 2 3 4 5 এইটো 5টা অৰবিট বুলি কোৱা যায় মানে 5টা অৰবিটত 62 স্পট আছে এটা দুটা তিনটা চাৰিটা এই স্পটবোৰ দেখিছে যে এইবোৰ টোটেল 62 স্পট আছে একবাৰ যদি আপুনি 62 স্পট আপোনাৰ স্পটৰ জৰিয়তে আপুনি ৰিচাইকেল হৈ যাব অটোমেটিক ৰিচাইকেল হ'ব আকৌ খালি হ'ব আকৌ ৰিচাইকেল হ'ব আকৌ পচা আহিব এই একবাৰ যদি আপোনাৰ এই অৰবিটটো যদি ৰিচাইকেল হয় আপডেট হয় 930% আপুনি প্ৰফিট কৰিব ইয়াত বাপৰে বাপ আপুনি পাৰ্চেন্টেজ যদি জানে আপুনি ভাবিছে চাগে ইমান টকা কেনেকে বুজি পালে 930% আপুনি প্ৰফিট পাব ইমান টকা আছে ইয়াত আনবিলিভেবল এটা এমাউন্ট ইনকাম কৰিবলৈ আপুনি গৈ আছে গম পাইছে আনবিলিভেবল এমাউন্ট ইনকাম কৰিছে আজি ডেটত আপুনি যেটো কষ্ট কৰিছে নহয় আজি পৰা এবছৰ দুবছৰ পাছত চাই থাকিব না আপুনি কেনেকে টকা পাব কাৰণ আজি ডেটত মানুহে গমেই পোৱা নাই মেটাফৰ্ছৰ নামেই শুনা নাই কিছুমানে শুনিছে যদিও বুজি পোৱা নাই এইটো খাই নে পিন্ধে নে কি হয় ইয়াত কি আছে ইয়াত বুজি পোৱা নাই কাৰণ আপুনি মই এতিয়া চিৰিয়াছলি মেটাফৰ্ছ কৰি আছো আহিবলগীয়া এবছৰ দুবছৰ পাছত আপুনি বৰষুণ যেনেকে আহে নহয় তেনেকে আপোনাৰ পইচা আহিবলগীয়া আছে মই ক'লো আপুনি মোক ক'ব লাগিব যে ছাৰ মোক কিন্তু পইচা নালাগে ইমান পইচা আহি আছে কিয় এটা কথা আপুনি মোক ক'ব লাগিব যদি আপুনি চিৰিয়াছকে কামটো কৰি যায় এতিয়া পৰা ঠিক আছে বাকি মোৰ কোনো ক'বলগীয়া নাই জীৱন আপোনাৰ সংসাৰ আপোনাৰ লাইফ আপোনাৰ পৰিবাৰ আপোনাৰ হাতখন আগবঢ়াই দিব জীৱন চেঞ্জ কৰি দিম যদি নিজৰ ব্ৰেইনত যদি আপুনি ইউজ কৰি থাকে যেনেকে আছে তেনেকে নাথাকে আৰু ডেঞ্জাৰ জোনত আপুনি গৈ আছে বুজি পালে গম পাইছো এই বস্তুটো আপুনি অকল বেলেগ ধৰণৰ এই বস্তুটোৰ কাৰণে একচুৱেলি মোৰ বহুত ভাল লাগিলে বেলেগ বিজনেছত কি হয় আপুনি আপুনি কোনোবা এজন ব্যক্তিক স্পন্সৰ কৰিলে সেইজন ব্যক্তিয়ে যদি বেলেগক স্পন্সৰ কৰে আপুনি সেইজন ব্যক্তি এক্টিভ নথকাৰ কাৰণে দ্বিতীয়জন ব্যক্তি বা আপুনি ইনকাম নাপায় আৰু ঠিক আছে এইটো এইটো মোৰ বহুত ভাল লাগে এই কম্পেনচেশ্যনটো এইটো বহুত বেটাৰ হয় আনকি আমাৰ লাইফৰ কাৰণে হয় কোনোবা এজন ব্যক্তিয়ে আপোনাক নকৰিব পাৰে বা তেওঁ পাহৰি যাব পাৰে কিবা হ'ব পাৰে তেনেকুৱা ক্ষেত্ৰত আপুনি মন দি শুনিব মই কি ক'বলৈ গৈ আছো এতিয়া আপোনাৰ লিংকৰ প্ৰথম দুজন ব্যক্তি আছে এইকেইজন হয়নে এক নম্বৰ প্ৰথম ব্যক্তি এতিয়া মন দি শুনিব সেকেন্ড ব্যক্তি সেকেন্ড লাইন এইজন প্ৰথম ব্যক্তি এইজনৰ 1 2 3 4 এই চাৰিজন হল সেকেন্ড ব্যক্তি এতিয়া ভালদৰে মন দি শুনিব কিন্তু দেই এইজন প্ৰথম দুজন ব্যক্তি প্ৰথম মাজজন আপুনি প্ৰথম ৰাউণ্ডত দুটা গোলা আছে এই দুজন ব্যক্তি মানে সেকেন্ড ৰাউণ্ডত আহক এটা সেকেন্ড ৰাউণ্ডত আকৌ টোটেল দুজন দুজনকে চাৰিজন ব্যক্তি হল নাই হৈ গল এতিয়া কথা হল এতিয়া মন কৰিবলগীয়া কথা হল কি প্ৰথম দুজন ব্যক্তিয়ে আপোনাৰ টিয়াৰটো জানিবা তেওঁলোকে এক্টিভ নকৰিলে ক্লিয়াৰ টিয়াৰটো তেওঁলোকে এক্টিভ নকৰিলে এতিয়া সেই সেকেন্ড লাইনৰ কিজনে টিয়াৰটো এক্টিভ কৰিলে ভালদৰে মন দি শুনিব দেই কি কৈছো সেকেন্ড লাইন কিজনে কিন্তু টিয়াৰটো এক্টিভ কৰিলে বাকি প্ৰথম কিজনে কিন্তু টিয়াৰটো এক্টিভ নকৰিলে এনে ক্ষেত্ৰত আপোনাৰ কি হ'ব জীৱনত এই দুইটা যেটো টিয়াৰ আছিলে 4 নম্বৰ কিন্তু চাৰিজন যেটো ব্যক্তি প্ৰথম ব্যক্তি কিজন অটোমেটিক নাইকিয়া হৈ যাব প্ৰথম ব্যক্তিজনক অটোমেটিক নাইকিয়া হৈ আপুনি এই 2 নম্বৰ টিয়াৰজনক আপোনাৰ ফাৰ্স্ট লাইন বুলি কোৱা যাব 2 নম্বৰ লাইনটোত মানে 2 নম্বৰ লাইনটোত প্ৰথম লাইনটোত জিৰ' হৈ যাব এইটো জিৰ' হৈ যোৱাৰ লগে লগে তেওঁলোকে এক্টিভ নকৰিলে কাৰণ 2 নম্বৰ লাইনটোক ফাৰ্স্ট লাইন বুলি কোৱা যাব এতিয়া চাওক অটোমেটিক আপুনি এইটো নহয় ফাৰ্স্ট এই চাৰিজন ব্যক্তি আপোনাৰ ওচৰত গুচি আহিব এইকেইজন ব্যক্তি আপুনি ফাৰ্স্ট লাইন বুলি কোৱা যাব কিন্তু বেলেগ ক্ষেত্ৰত কি হয় বেলেগ বিজনেছৰ ক্ষেত্ৰত কি হয় আপুনি সেই বিজনেছটোৰ পৰা ইনকামে নাপায় ইয়াত ইমান ধুনীয়া এইটো আপোনাৰ মানে সিস্টেমটো বনোৱা হৈছে আনবিলিভেবল আপুনি কৈছো নহয় ইয়াত যদি আপুনি ভিতৰত ভালকে পঢ়ি মেলি যদি আপুনি বুজিবলৈ চেষ্টা কৰে মই কি কৈছো আপোনাক
ইয়াৰ বাহিৰে বেলেগ চিন্তা কৰা কোনো কাৰণে নাই অনলি মেটাফৰ্স দেহে মনে প্ৰাণে অনলি মেটাফৰ্স কৰক মই এটাই কৈছো আপুনি পৃথিৱীত কোনোবা যদি কয় মই 10 কোটি কমালো ভাই নমস্কাৰ দি কওক তেওঁ আপুনি 10 কোটি কমাব মোক নালাগে মই মেটাফৰ্স কৰিছো কাৰণ মোৰ ইয়াত ফিউচাৰ আছে কাৰণ আমি আমাৰ কাৰণে কাম কৰা নাই আমি নেক্সট জেনেৰেশ্যন নাতি পুতি কাৰণে আমি কাম কৰিছো আজি ধিৰুভাই আম্বানী এদিন ভাল কাম কৰিলে আজি সেইকাৰণে মুকেশ আম্বানী অলিন আম্বানীয়ে বিন্দাছ খাই আছে যদি আপুনি ইয়াত আপুনি চিৰিয়াছলি যদি এইটো অকল আপোনাৰ মোৰ কাৰণে কাম কৰা নাই কিন্তু আমি নেক্সট জেনেৰেশ্যনৰ কাৰণে আমি কাম কৰিছো আপুনি আজি এই ভিডিঅ'টো ৰেকৰ্ড আছে চলি থাকিব আজি তাত মই কথা কৈছো ভৱিষ্যত আপুনি গম পাব আজি বা 5 বছৰ 10 বছৰ পাছতো গম পাব মানুহে যে তেওঁলোকে হয় কথাটো কৈছিলে বাট আমি কিয় নুশুনিলো এইটো আমাৰ কাৰণে কাম কৰা নাই আজি আমি যিখিনি কষ্ট কৰিছো নহয় আহিবলগীয়া দিনবোৰত আমি এটা বেলেগ এটা জীৱন আমি জীয়াবলৈ গৈ আছো এইটো অকল আমাৰ কাৰণে কাম কৰা নাই আমি নেক্সট জেনেৰেশ্যনৰ কাৰণে কাম কৰিছো মেটাফৰ্স অকল আপোনাৰ মোৰ কাৰণে নহয় কিন্তু এইটো লং লাইফৰ কাৰণে পৃথিৱীত যেতিয়ালৈকে ইণ্টাৰনেট থাকিব তেতিয়ালৈকে মেটাফৰ্স অট'মেটিক মোডত ৰানিং হৈ থাকিব বুজি পাইছে এইটো কোনো বন্ধ কৰিব নোৱাৰে কাৰো কেপাচিটি নাই এখন পৃথিৱীত সেইকাৰণে কাৰো কথা নুশুনিব চিৰিয়াছভাৱে আমি চিষ্টেম ফ'ল' কৰক মই আপোনাক এটাই কৈছো এনেকুৱা এটা বিজনেছ নহয় আনবিলিভেবল বিজনেছ মই এতিয়া কলো আৰু ফুল প্ৰজেক্ট যেতিয়া চালু হ'ব মাহেকত আপুনি 1 কোটি ওপৰত আপুনি কমাবলৈ গৈ আছে মিনিমাম 1 কোটি আপুনি ওপৰত কমাবলৈ গৈছে পাৰ মন্থ চাই থাকক আপুনি মোৰ কথাটো সপোন যেন লাগিছে বাট ইটছ প্ৰেক্টিকেল গোইং টু বি ৰানিং বুজি পালে এইটো প্ৰথমটো আপুনি একলৈ গুচি আহিব 2 নম্বৰ লাইনত এতিয়া চাওক এতিয়া মন কৰিবলগীয়া কথা হ'ল কি এতিয়া এটা মন কৰিবলগীয়া কথা আপুনি বুজিবলৈ মন কৰিব লাগিব এই প্ৰথম লাইনৰ পৰা এইটো কি হৈছে আপোনাৰ এইটো বাঢ়ি গৈছে নাই বাৰু এই দুটা লাইনটো যেতিয়া আপুনি ইয়াত চাওক আকৌ এবাৰ বুজাই দিছো এই 4টা লাইনটো ইয়ালৈ যে গুচি আহিলে 1 2 3 4 5 এইটো প্ৰথম বুলি কোৱা যাব নাই এইটো হৈছে 1 2 3 4 5 আছিলে এতিয়া এইটো যেহেতু প্ৰথম লাইনৰ মাজত গুচি আহিলে এতিয়া লাইনটো আমাৰ বেলেগ হৈ যাব বুজি পাইছে 1 2 3 4 5 ইয়াত মানে স্পট তেতিয়া বাঢ়ি যাব চাব দেই মই ইয়াত দেখাই দিছো এতিয়া চাওক ইয়াত আপোনাক মই ইয়াত বুজাই দিছো আপোনাক ড্ৰয়িংটো দেখাই দিছো এই ডেল্টাটো কি হ'ব যে ইয়াত স্পট বাঢ়ি যাব প্ৰথম লাইনটো তেনেকুৱা হৈ গ'ল নাই প্ৰথম লাইনৰ মানুহকেইজনে এতিয়াটো এক্টিভ নকৰিলে আপোনাৰ ছেকেণ্ড লাইনৰ মানুহকেইজনে এতিয়াটো যদি এক্টিভ কৰিব এইটো প্ৰথম লাইন বুলি ক'ব নকয় ক'ব তেতিয়া কি হ'ব চাওক আপুনি এইটো প্ৰথম লাইন বুলি ক'ব এইটো 1 2 3 4 5 দেখিলে নাই এইটো প্ৰথম লাইন বুলি ক'ব এইটোতো প্ৰথম লাইনত এই দুজন মানুহ আছে নাই সেইটো এক্টিভ নকৰিলে কিন্তু ছেকেণ্ড ৰাউণ্ডত আছে আপোনাৰ কি আছে ছেকেণ্ড ৰাউণ্ডত আছে আপোনাৰ টোটেল 4জন ব্যক্তি এতিয়া কি হ'ব 1 2 3 4 5 এই ছেকেণ্ড ৰাউণ্ডত তেওঁ 1 নম্বৰ বুলি আপোনাৰ অট'মেটিক আহিব 1 2 3 4 5 অট'মেটিক মানে আপোনাৰ স্পট বাঢ়ি যাব স্পট বাঢ়ি যোৱাৰ লগে লগে আপোনাৰ ইনকামো বাঢ়ি যাব ক্লিয়াৰ ঠিক আছে আপুনি ডেল্টাটো এনেকৈ গৈ চাবও পাৰিব কিন্তু কোনো আপত্তি নাই আৰু তেতিয়া কি হয় এইটো আপুনি 1 1 1 বুলি অট'মেটিক এৰি কাউণ্ট কৰি ল'ব অট'মেটিক ঠিক আছে এতিয়া কি হ'ল প্ৰথম ৰাউণ্ডটো কি হ'ব তেতিয়া এইটো প্ৰথম ৰাউণ্ডত এইটো কাউণ্ট নকৰে আৰু দেখিছে নাই ফৰ দা ছেকেণ্ড টিয়াৰ the first line is not counted বুজি পালে নে এইটো সব দেখিছে এইটো কৰিলে যেনিবা সি যেনিবা আকৌ নকৰিলে যেনিবা এইটো ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰ যিখিনি হওক সি এক্টিভেট নকৰিলে যেনিবা গম পাইছে নে প্ৰথম কিজনে নকৰিলে এতিয়া নেক্সট কিজনে আপোনাৰ ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰ যেতিয়া এক্সটেণ্ড কৰিছে আৰু তেতিয়া কি হ'ব অট'মেটিক আপোনাৰ এইটো অট'মেটিক কাট খাই যাব অট'মেটিক আপোনাৰ নেক্সট স্পট বাঢ়ি যাব স্পট বাঢ়ি যোৱাৰ লগে লগে আপোনাৰ কি হ'ব তেতিয়া আপোনাৰ কি হ'ব 124 স্পট হৈ যাব এইটো বহুত ডাঙৰ কথা কিন্তু বুজি পাইছে না আপোনালোকে মাইণ্ড কৰিছে মানে নাজানো মই মেথছত অলপ চোকা হ'ব লাগিব এনেকুৱা ক্ষেত্ৰত ঠিক আছে 124 স্পট হৈ যাব আপুনি 124 স্পট হোৱা মানে কি আপোনাৰ ইনকামটো বাঢ়ি যাব ইনকাম বাঢ়ি যাব মানে কি চাওক 1860% আপুনি প্ৰফিট কৰিব তেতিয়া আপুনি 1860% প্ৰফিট কৰিব আনলিমিটেড আপুনি ইনকাম পাবলৈ গৈছে মই ক'লো যিসকল ব্যক্তিয়ে চিৰিয়াছলি মই যদি আপোনাক কওঁ যদি আপোনাৰ 100 কোটি 50 কোটি যদি আপোনাৰ ড্ৰিম আছে যদি আপোনাৰ লাইফত মিনিমাম 10 কোটিৰ পৰা 100 কোটি যদি আপোনাৰ কমোৱা ড্ৰিম আছে মোৰ লগত 5 বছৰ ফিক্স হৈ যাওক সিটো 5 years মানে 5 বছৰ মোৰ লগত ফিক্স হৈ যাব লাগিব 5 বছৰ মান যদি ওপৰলৈ যদি আমাক জীয়াই ৰাখে 5 বছৰ আপুনি ফিক্স হৈ যাওক উইদিন 5 yearsৰ ভিতৰত আপোনাক মই 100 কোটি মিনিমাম 50 crore to 100 crore ভিতৰত ইনকাম দিবলৈ গৈ আছো 10 crore পৰা 100 crore ধৰি লওকচোন আপুনি ক'বলৈ গ'লে ঠিক আছে যেহেতু মই নিজে টাৰ্গেট লৈছো 5 বছৰ যদি আপুনি মোৰ লগত ফিক্স হৈ যায় মিনিমাম ডাইৰেক্ট কাম কৰি পেলাই নিয়ক অকল কাম কৰি বেলেগ ইনকামখিনি বাদ দিয়ক আপুনি ফ'ৰ্চ কৰা ইনকাম সেইখিনি ইনকাম বাদ দিয়ক আপুনি অনলি কাম কৰি মিনিমাম 10 কোটিৰ পৰা মই 100 কোটিৰ ভিতৰত আপোনাৰ ইনকাম দিবলৈ সক্ষম হ'ম বহুত ডাঙৰ ডাঙৰ কথা কৈ আছো চাগে আপুনি ভাবিছে এইটো ওপৰে গুচি গৈছে চাগে আপোনাৰ কিন্তু বাট প্ৰেক্টিকেল লোকে ডেইলি কৰোৰ টকা কমায় আপোনাৰ মই 5 বছৰ টাৰ্গেট দিবলৈ কৈছো
5 বছৰ টাৰ্গেট ধৰিব কৈছো 5 বছৰ যদি এটলিষ্ট আপুনি মেটাফৰ্স কৰে 100 কোটি টকা আপুনি ডাইৰেক্ট নোট ডাউন কৰি ৰাখক বা 50 crore আপুনি ডাইৰেক্ট নোট ডাউন কৰি ৰাখক মই গ্যাৰান্টি দি কৈছো আপুনি যদি মোৰ নিচিনা প্লেনিং কৰে আপুনি ঠিক আছে 5 বছৰলৈ ফিক্স হৈ যাওক মোৰ লগত মেটাফৰ্সৰ লগত সিৰিয়াস লৈ আৰু কন্টিনিউ ফকাস কৰি এজন ব্ৰেণ্ড বনি যাওক আপুনি 5 বছৰ ফিক্স হৈ যাওক যদি কোটি টকা যদি বোলে নহয় 1 কোটি 2 কোটি আপুনি সমাপ্ত হয় তেতিয়াহ'লে এবছৰ দিলে হ'ল ইয়াত তাৰপাছত বোলে আপুনি আকৌ নিজৰ কাম কৰিব আপোনাৰ ওপৰত কথা কিন্তু নিজৰ কাম আপুনি কোনো আপত্তি নাই ঠিক আছে নেভিগেশ্যনটো আপুনি ইয়াত ধুনীয়াকৈ ডেল্টাটো চাব পাৰিব ইয়াত এটা কথা হৈছে মই ষ্টেপ বাই ষ্টেপ বুজাই দিছো ডেল্টাটো আপুনি 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এনেকৈ চাই আপুনি ক্লিক কৰি চাব পাৰিব এতিয়া কথা হ'ল এইটো নেভিগেশ্যন চাওক আপোনাৰ যিমানখিনি ষ্ট্ৰাকচাৰ থাকিব আপুনি ক'ৰ পৰা কিমানখিনি আছে সব চাব পাৰিব কাৰ হাতত কিমান ফ'ৰ্চ কইন আছে কাৰ হাতত কিমান ডাই জমা আছে সব চাব পাৰিব চিষ্টেমত গৈ আপোনাৰ আইডি আপোনাৰ টিমৰ লগত যিমানখিনি জড়িত হৈ থাকে সব চাব পাৰিব কোনো টেনশ্যন নাই গম পালে ৰেফাৰেল ষ্ট্ৰাকচাৰ এতিয়া যদি আপুনি মোক প্ৰশ্ন কৰে স্যাৰ বোলে মই কিমানজন ব্যক্তিক লিংক ৰেফাৰ কৰিব লাগে এইটো কোনো চেইন সিস্টেম নহয় এইটো কোনো লেফট ৰাইট মাথা গন্তি কৰা বিজনেছ নহয় এইটো কোনো ঘৰে ঘৰে গৈ কাবাক তেল মৰা বস্তু নহয় এইটো ঘৰে ঘৰে গৈ তেল চাবোন চাহ বিক্ৰী কৰা বস্তু নহয় বিক্ৰী কৰা বিজনেছ এইটো কোনো কোম্পানী নহয় ক'বলৈ গ'লে ঠিক আছে কোম্পানী হলেতো কাৰেণ্ট নাইকিয়া হৈ যাব টেনশ্যন লাগিব আপোনাৰ লাফৰা এইটো পৃথিৱীত যেতিয়ালৈকে ইণ্টাৰনেট থাকিব তেতিয়ালৈকে চিষ্টেমটো অট'মেটিক বোৰৰ ৰানিং হৈ থাকিব নবডি কেন হিউমেন কণ্ট্ৰল ইন দিছ ৱৰ্ল্ড প্ৰথম কথা দ্বিতীয় কথা হ'ল কি আপুনি যদি মোক প্ৰশ্ন কৰে যে মনোজ ছাৰ মই ইয়াত কিমানজন ব্যক্তি ৰেফাৰ কৰিব লাগে লেফট ৰাইট এইবোৰ লেফট ৰাইট কোনো চেইন চিষ্টেম বেপাৰ নহয় আপুনি এজন ব্যক্তি লিংক ৰেফাৰ কৰে 100 জনক কৰে 1000 জনক কৰে 1 লাখ কৰে 2 লাখ কৰে নিজৰ ওপৰত ডিপেণ্ড কৰিব যিমান আপুনি ব্ৰাঞ্চ খোলে নিজৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ লিংক মেক্সিমাম ব্যক্তি ৰেফাৰ কৰক মাত্ৰ আপুনি আপোনাৰ লিংকে ৰেফাৰ কৰিব কাকো এটা কথা নকব ভাইটি আহা মই তোমাৰ তলত মানুহ দি দিম তলত ওপৰত মানুহ দিয়া বেপাৰ নহয় বুজি পালে তলত ওপৰত মানুহ দিয়া বেপাৰ নহয় এই বিজনেছ যদি আপুনি চিৰিয়াছলি ভালদৰে কৰে নহয় মই কি কৈছো আপোনাক মুখে ভাষা নাই ক'ব লাগিব আপোনাক চাওক এতিয়া the tiers will be valid for 30 days the tiers will be valid for 30 days এই প্ৰত্যেকটো টিয়াৰ আপোনাৰ কি হয় ভ্যালিডিটি 30 days থাকিব আপুনি প্ৰত্যেক মাহে যদি আপুনি টিয়াৰটো দৰমহা পাবলৈ হয় মিনিমাম 3টা টিয়াৰ আপুনি মেইনটেইন কৰিব লাগিব বাকিখিনি টিয়াৰ মেইনটেইন কৰিলে কি ফায়দা পাব পাছত আপুনি গম পাব মই এতিয়া মুখে সব কথা কৈ দিলে কি হ'ব থাকি যাব ন মুখে সব কথা কৈ দিলে লাভ নাই মানে আপুনি অলপ নিজেও চেষ্টা কৰিব লাগিব যে কি ফায়দা আছে ঠিক আছে বাকি আমি আগৰ ভিডিঅ'বোৰ অলৰেডি কিছুমানত পোৱা আছে চালে গম পাব মিনিমাম আপুনি 3টা টিয়াৰ আপুনি যদি ভালকে মেইনটেইন কৰে ৰয়েলটি ইনকাম পাব দ্বিতীয়তে আপুনি 1 2 3 4 5টা আছে টোটাল 9টা টিয়াৰ আছে 5টা টিয়াৰ যদি আপুনি ভালকে মেইনটেইন কৰি আপগ্ৰেড কৰে তেতিয়া আপুনি কি হ'ব ৰয়েলটি ইনকাম পাবৰ কাৰণে ভালকেনে কোৱালিফাই হৈ যাব কাৰণ এনাৰ্জি লাগে আপুনি 3500 এনাৰ্জি আপুনি কালেক্ট কৰিবৰ কাৰণে চেষ্টা কৰক ঠিক আছে তেতিয়া বহুত বেটাৰ হ'ব নেক্সট চক প্ৰথমটো আপুনি ফুল পেকেজ প্ৰথম টিয়াৰ আৰু কইনচেট মানে হৈছে ফ'ৰ্চ কইন আপুনি কইনচেটৰ জৰিয়তে পাব ফ'ৰ্চ কইন টিয়াৰ মানে হৈছে আপুনি ডেল্টাটো মানে ডেল্টা যিটো দেখিলে সেইটো হৈছে টিয়াৰ আপোনাৰ এইটো যিটো পাব যদি ইনকামটো হয় মানে ইউনিট ভাৰ্চেছ যিটো ইনকাম হয় সেইটো কয় টিয়াৰ বুলি কয় তাৰ টিয়াৰ যদি আপুনি ইনকাম পাব বাট ফ'ৰ্চ কইন কিনিবলৈ হ'লে আপুনি আকৌ এক্সট্ৰাকে দিব লাগিব মানে 50 ডাই টিয়াৰ কাৰণে লাগিব আৰু 50 ডাই ফ'ৰ্চ কইন কাৰণে লাগিব প্ৰথম ডাইটো মানে $100 লাগিব মিনিমাম ৰাউণ্ড ফিগাৰ 10,000 ধৰি লওক আপুনি 10,000 টকাত আপুনি প্ৰথম আপুনি ফুল পেকেজটো ল'ব পাৰিব দ্বিতীয়টো আপুনি 20,000 টকা ধৰি দিয়ক এনেকৈ ৰাউণ্ড ফিগাৰ 40,000 টকা ধৰি দিয়ক এনেকৈ হ'ব 40 50 60 70 70,000 টকাত আপুনি 3টা টিয়াৰ আপুনি ডাইৰেক্ট ফুল পাই যাব ঠিক আছে বাইখিনি আপুনি কি আৰু লাখে লাখে আছে আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখক ভালদৰে মন দি শুনিব আৰু আগতে আমি কি হৈছিলে যেতিয়া নেকি আপোনাৰ কইনচেট যেতিয়া নেকি যিদিনাখন আপুনি 24 এপ্ৰিল মানে 2022 যেতিয়া আমি ষ্টাৰ্ট হৈছিলে মানে ইউনিট ভাৰ্চ সিদিনাখনি আপুনি 50,000 আমি 200টা ফ'ৰ্চ কইন পাইছিলো আজি ডেটত আপুনি 50,000 আপুনি মাত্ৰ 50টা আজি কিমান 50 নে 55টা আপুনি বৰ্তমান অৱস্থাত পাব ঠিক আছে আকৌ আপডেট হৈ গ'ল এতিয়া ঠিক আছে তো 50 প্লাছ পাব আৰু এতিয়া অলৰেডি 50টাত আপুনি 50টাহে পাবলগীয়া আছে অতি কম সময়ৰ ভিতৰত এতিয়া 50টাত আপুনি 50টাহে পাব কাৰণ $1 ওপৰত হ'বলৈ গৈ আছে এইটো ঠিক আছে আৰু ডলাৰ ৰেটটো আপ ডাউন চলি থাকে মিনিমাম 80 পৰা 80 পৰা 100ৰ ভিতৰত ধৰি থক আপুনি মই 100 2 টকাটো ডলাৰ কিনা মোৰ ৰেকৰ্ড আছে ঠিক আছে ডিয়াৰ ফ্ৰেণ্ডছ কথা হ'ল কি এইখিনি বুজিব লাগিব মানে যিটো প্ৰাইচটো আপ ডাউন চলি থাকে তেনেকে আপোনাৰ যিজনে ডলাৰ দিয়ে তেওঁৰ ওপৰত ডিপেণ্ড কৰিব তেওঁ বেছি টকাত যদি ডলাৰ কিনে দিব লাগিব তেনেকে হ'ব লাগিব ঠিক আছে এইবোৰ ডলাৰ কিনিলে আপুনি লাহে লাহে বিক্ৰী কৰিব এতিয়া কথা হ'ল আপুনি টিয়াৰটো যদি মিনিমাম 3টা টিয়াৰ আপুনি ফুল পেকেজ যদি নলয় মন দি শুনিব মই কি কৈ আছো
ইয়াত আকৌ টিপছ এটা আছে, টিপছ বা টিপছ বুলি ধৰক আপুনি ওকে প্ৰথম পেকেজটো আপুনি ফুল পেকেজ ল'লে 100 ID ল'লে দ্বিতীয় পেকেজটো যদি আপুনি পইচা বেছি নাই 100 ID অকল টিয়েটো লৈ থওক আৰু 200 ID অকল টিয়েটো লৈ থওক ফ'ৰ্চ কৰি তেতিয়া ল'ব নালাগে পাছত আপুনি ফ'ৰ্চ কৰি ল'ব হ'ব প্ৰথমটো আপুনি ফুল পেকেজ ল'লে 100 ID টিয়েৰো ল'লে ফ'ৰ্চ কৰি ল'লে মোৰ ক'বলগীয়া কথা যদি আপোনাৰ টকা পইচা নাই তেনেকুৱা কথাত কৈছো টকা আছে যদি মাৰি দিয়ক কোনো ক'বলগীয়া নাই প্ৰথমটো ফুল পেকেজ ল'লে দ্বিতীয়ত আপুনি ৰয়েলটি ইনকাম যদি আপোনাক লাগে মেইনটেইন কৰিব যদি বিচাৰিছে এতিয়া পৰা তেতিয়া মানে প্ৰথম টিয়েৰটো আপুনি $100 দি লৈ লওক ফুল পেকেজ পইণ্ট ফ'ৰ্চ কৰি পাব টিয়েৰ পাব দুই নম্বৰ টিয়েৰটো অকল টিয়েৰ লওক ফ'ৰ্চ কৰি ল'ব নালাগে কনচেপ্ট ল'ব নালাগে 3 নম্বৰ টিয়েৰটো অকল টিয়েৰ লওক মানে $200 $300 $400 তেতিয়া আপুনি পুৰা 3টা টিয়েৰ আপুনি হৈ যাব লগতে ফ'ৰ্চ কৰি কিছুমানো আহি যাব ঠিক আছে ভৱিষ্যতটো আপোনাৰ ব্ৰাইট থাকিব তেতিয়া যদি পইচা আছে ফুল পেকেজত লৈ লওক কিন্তু আৰু পাৰিলে গোটেইখিনি লৈ লওক 9 নম্বৰলৈ লৈ লওক কোনো ক'বলগীয়া নাই বহুত ফাইদা আছে ইয়াত 1% আপোনাৰ লোকচান নহয় মই এটাই কৈছো আপোনাক জিন্দগী বহুত বেলেগ হ'বলৈ গৈ আছে লাইফত আৰু এইখিনি কিন্তু ক'বলগীয়া নাই আজিলৈ একচুৱেলি ইমানতে হৈছে আপোনাৰ মই এটাই কৈছো আপোনাক এইটো ইউনিভাৰ্ছ বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে আহিবলগীয়া আমাৰ মেটাভাৰ্ছ চালু হ'বলৈ গৈ আছে মেটাভাৰ্ছ প্ৰগ্ৰেমৰ কাৰণে আমাৰ ইউনিভাৰ্ছত আপুনি প্ৰৱেশ কৰিব লাগিব ইউনিভাৰ্ছত প্ৰৱেশ কৰাৰ লগে লগে আপুনি মেটাভাৰ্ছত যাব পাৰিব আৰু ইউনিভাৰ্ছত প্ৰৱেশ কৰাৰ লগে লগে আপুনি কি হ'ব ফ'ৰ্চ কইন পাব আপুনি ফ'ৰ্চ কইনৰ জৰিয়তে আপুনি এটা আনবিলিভেবল লাইফ কটাবলৈ সক্ষম হ'ব সো ডিয়াৰ ফ্ৰেণ্ডছ এই ভিডিঅ'টো আপুনি কি হ'ব যিমান পাৰে সোনকালে আপুনি চিৰিয়াছলি আকৌ চাবলৈ চেষ্টা কৰক মই মানে কি হয় কথাবোৰ কিয় অকমান স্পীড কৈছো কাৰণ কি টাইমটো বহুত লাগি যায় সেইকাৰণে বেছি শ্ল' ক'লে আপোনাৰ মই লেহেমীয়া কৰি যদি ক'বলৈ যাওঁ বহুত টাইম লাগি যাব সেইকাৰণে অকমান স্পীড কৰি দিছো কথাবোৰ দেই এবাৰ যদি বুজি পোৱা নাই আকৌ চাবলৈ চেষ্টা কৰক লাগিলে আপুনি মোবাইলত শ্ল' কৰি চাবলৈ চেষ্টা কৰক আৰু বেটাৰ হ'ব ঠিক আছে ডিয়াৰ ফ্ৰেণ্ডছ আজিলৈ মই ইমানতে সমাপ্ত কৰিছো এই সেশনটো ফুল সেশনটো আপুনি বাৰে বাৰে চাবলৈ চেষ্টা কৰক আপোনাৰ নিজৰ যিসকল টিমে আপোনাৰ চোৱা নাই তেওঁলোকক কওক যে সেশনটো ভালকে চাই লওক বুলি সো ডিয়াৰ ফ্ৰেণ্ডছ জুচেন জুনুনত যদি কিবা মই কিবা কৈছো ডিয়াৰ ফ্ৰেণ্ডছ মাফ কৰি দিব যি কম আপোনালোকৰ ভালৰ কাৰণে কম যি কৰিম আপোনালোকৰ ভালৰ কাৰণে কৰিম যিয়ে নহওক আপুনি যিজন আপুনি হাউচ ৱাইফ হওক ষ্টুডেণ্ট হওক সেল্ফ এমপ্লয়েড হওক বিজনেছমেন হওক চাৰ্ভিচমেন হওক যিয়ে নহওক লাগে এটলিষ্ট আপুনি মেটাভাৰ্ছত 1 বছৰ আমাৰ লগত কাম কৰক এবছৰ কাম কৰক জীৱন চেঞ্জ কৰা দায়িত্ব আমাৰ যিসকল ব্যক্তি নেকি জীৱনভৰ নৰ্মেল মানুহে 60 বছৰ পৰা জীৱনভৰ কাম কৰি যিহেতু নেকি লাখপতি বা কৰপতি হ'ব লাখপতি বাদ দিয়ক কৰপতি হ'ব নোৱাৰে কোটি টকা কমাব নোৱাৰে আপোনাক মই এবছৰ দিবলৈ গৈ আছো সেইকাৰণে অলপ চিৰিয়াছটো হ'ব লাগিব আপুনি ন এবছৰ দিবলৈ গৈ আছো এবছৰ 2024 চনৰ ডিচেম্বৰ ভিতৰত মিনিমাম 1 কোটিৰ পৰা 10 কোটিৰ ভিতৰত আপোনাক মই ইনকাম দিবলৈ গৈ আছো তাৰ কাৰণে অলপ চিৰিয়াছলি কাম কৰিব লাগিব কামত ফ'কাছ কৰক আপুনি ঠিক আছে আপুনি যদি নিজৰ ব্ৰেইন বুদ্ধি যদি খটাই নহয় কিন্তু প্ৰব্লেমত পৰিব আপুনি যদি ইমান ব্ৰেইন বুদ্ধি যদি আপোনাৰ চুকা হলহেঁতেন বা বহুত আগুৱাই থাকিলে আজি ডেটত আপুনি যিটো প্ৰব্লেম কটাই আছে যিটো প্ৰব্লেমত আপুনি জীয়াই আছে বা যিটো জীৱন কটাই আছে সেইটো জীৱন আপোনাৰ নহ'লহেঁতেন সেইকাৰণে নিজৰ ব্ৰেইন বুদ্ধি খটাই ইয়াত চলিলে নহ'ব কিন্তু আপুনি চিষ্টেমটো ফ'ল' কৰিব লাগিব চিষ্টেমে কি কয় চিষ্টেমটো ফ'ল' কৰক এটলিষ্ট এবছৰ আপুনি চিষ্টেম ফ'ল' কৰক বহুত কৰিলে জীৱনত আপুনি বহুত কৰিলে মাত্ৰ এবছৰ যদি আপুনি চিৰিয়াছলি আমাৰ লগত যদি বিজনেছটো ষ্টাৰ্ট কৰে যিখিনি আমি কওঁ দৈনিক যদি আপুনি পালন কৰে মই গ্যাৰাণ্টি সহকাৰে কম মই 100% গ্যাৰাণ্টি দি কম আপোনাক উইদিন 24 ডিচেম্বৰৰ ভিতৰত 1 কোটিৰ পৰা 10 কোটিত আপোনাৰ বেংক বেলেঞ্চ হ'বই কথাই নাই সো ডিয়াৰ ফ্ৰেণ্ডছ thanks for watching this session and please share this session to your team members as soon as possible. Rocky with metaphors, who are you to first? Thank you.